নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক এই শ্ৰেণীৰ নতুনটা ভিডিঅ'লৈ স্বাগতম জনাইছো আমি তোমালোকৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চমটি অধ্যায় যাৰ নামটো কি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন ইংৰাজীত পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেন্টছ এটো আমি পঢ়ি আছিলো ইতিমধ্যে তোমালোকৰ দুটা ভাগ ভিডিঅ' আপলোড হৈ গৈছে তোমালোকে নিশ্চয় চালা তাৰ পিছত তোমাৰ তৃতীয় ভাগ তথা তোমালোকৰ অন্তিমটো বিষয় তাত এই অন্তিমটো বিষয়ত আমি কি পঢ়িম তোমালোকৰ আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ বিষয় পঢ়িম ইয়াৰ আগত আমি ডবাইনাৰ নিউল্যান্ড আৰু মেন্ডেলিভৰ যোনখন তালিকা আছিল সেইখনৰ বিষয়ে পঢ়িলো এতিয়া আমি পঢ়িম তোমালোকৰ যোনখন আধুনিক পৰ্যাবৃত্ত তালিকা যোনখন আমি এতিয়া আজিকালি ব্যৱহাৰ কৰো সেইখনৰ বিষয়ে পঢ়িম বুজি পাইছা আৰু এটা কথা তোমালোকক প্ৰতিটো ভিডিঅ'তে কওঁ এইটো ভিডিঅ'টো কৈছো তোমালোকে যেতিয়া মানে পঢ়িবা বিজ্ঞান বিষয়টো গোটেই অধ্যায়টো খৰচি মাৰি লাইন বাই লাইন ভালদৰে পঢ়িবা আৰু এই ভিডিঅ'ত যে মই বিলাক নোটছ বিলাক দি দিছো বেলেগ ৰঙেৰে হাইলাইট কৰি ইম্পৰ্টেন্ট টপিক বিলাক সেইবিলাক তোমালোকে নোটছত বহিত লিখি যাবা আৰু ৰিভিজন কৰা সময়ত ব্যৱহাৰ কৰিবা হ'ব তেতিয়া তোমালোকে নিশ্চয় ভাল নম্বৰ পাবলৈ সক্ষম হ'বা বুলি মোৰ বিশ্বাস আৰু এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ পাঠৰ শেষৰটি বিষয় যাৰ নামটো কি হৈছে আধুনিক পৰ্যাবৃত্ত তালিকা ইংৰাজীত আমি কওঁ দা মডাৰ্ণ পিৰিয়ডিক টেবল যোনখন আমি আজিকালি ব্যৱহাৰ কৰো ৰাসায়নিক বিজ্ঞানৰ ক্ষেত্ৰত বা পঢ়িবলৈ ব্যৱহাৰ কৰো আৰু এইখনেই হৈছে তোমালোকৰ কি হয় আধুনিক পৰ্যাবৃত্ত তালিকা তোমালোকে নিশ্চয় দেখিছাই তোমালোকৰ কিতাপতো আছে এইখনৰ বিষয়ে আমি পঢ়িম ইয়াত কেনেদৰে এনো শ্ৰেণী বিভাজন মৌলবিলাকৰ শ্ৰেণী বিভাজন কৰা হ'ল কেনেদৰে বেলেগকে ৰখা হ'ল ইহঁতৰ প্ৰৱণতা কি ইহঁতৰ ধৰ্মবিলাক কেনেদৰে সলনি হয় সকলো আমি এই ভিডিঅ'টোত পঢ়িম আৰু এইটো হৈছে তোমালোকৰ অন্তিমটি বিষয় এতিয়া আমি প্ৰথমতে চাওঁ আহা যে আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো কি মানে কি বেচিছত এইবিলাক তোমাৰ পৰ্যাবৃত্ত তালিকাখনত যৌগবিলাক মৌলবিলাক সজালে এতিয়া ইয়াৰ মেইন সূত্ৰটো হৈছে এটো মৌলবোৰৰ ধৰ্ম ইহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় আমি আকৌ মেন্ডেলিভৰ ক্ষেত্ৰত কি পঢ়িছিলো তাত পাৰমাণৱিক ভৰৰ ক্ষেত্ৰৰ কথা পঢ়িছিলো কিন্তু যোনখন আমি আধুনিক পৰ্যাবৃত্ত তালিকা তাৰ সূত্ৰটো কি হ'ল তাৰ মতে যোনবিলাক পাৰমাণৱিক সংখ্যা থাকিব বা এটমিক নাম্বাৰ থাকিব সেই এটমিক নাম্বাৰ বা পাৰমাণৱিক সংখ্যাৰ লগত মৌলবিলাকৰ ধৰ্ম সলনি হ'ব বুজি পালা এতিয়া এই আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ বৈশিষ্ট্যবিলাকনো কি আমি কিয় আমি ব্যৱহাৰ কৰো সেইখন আজিকালি দিনত যে আগৰ মেন্ডেলিভৰ হওক বা নিউল্যান্ডৰ হওক বা আগৰ ডবাইনাৰ হওক এইবিলাক কিয় ব্যৱহাৰ নকৰো আমি মানে পঢ়িলো এতিয়া সেইবিলাক আমি ব্যৱহাৰ নকৰি আমি আধুনিক যোনখন পৰ্যাবৃত্ত তালিকা সেইখননো কিয় ব্যৱহাৰ কৰো তাৰ বিষয়ে চাওঁ আহা এতিয়া তাৰ প্ৰথম যোনটো কাৰণ সেইটো হৈছে পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি মানে এইখন তালিকা বনোৱা হৈছে নট এটমিক মাছ পাৰমাণৱিক ভৰৰ ওপৰত নহয় এতিয়া চোৱা মেন্ডেলিভে মৌলৰ স্থানৰ সময়ত পাৰমাণৱিক ভৰ আধাৰ মানিছিল আমি অলপ আগৰ যোনটো আমাৰ দ্বিতীয় ভাগটো আছিল তাত আমি পঢ়িলো মেন্ডেলিভে কি কৰিছিলে পাৰমাণৱিক ভৰৰ ভিত্তিত তালিকাখন সজাইছিল এতিয়া 1913 চনত এজন নতুন বিজ্ঞানী আহিলে যাৰ নামটো কি হৈছে হেনৰি মোজলি গম পাইছা এতিয়া হেনৰি মোজলে কি কৰিলে এই যোনখন মৌলবিলাকৰ এই পৰ্যাবৃত্ত তালিকা সেইখন পাৰমাণৱিক ভৰৰ ভিত্তিত সাজিলে অৰ্থাৎ পাৰমাণৱিক ভৰ মানে কি নিউক্লিয়াছত প্ৰটনৰ সংখ্যা গম পাইছা আমি আগত ক্লাস 9ত পঢ়ি আহিছিলো যে এটমিক নাম্বাৰ বা পাৰমাণৱিক সংখ্যা কিহৰ লগত হেই হ'ব নিউক্লিয়াছৰ প্ৰটনৰ লগত প্ৰটন যিমান থাকে এটমিক নাম্বাৰো সিমান থাকিব তোমালোকে পাহৰি যোৱা নাই নিশ্চয় এইটো সৰু কথা এইবিলাক পাহৰি নাযাবা যদি পাহৰি গৈছা আকৌ মনত কৰিলো আৰু যে পাৰমাণৱিক সংখ্যা যিমান হ'ব সেই যৌগটোত প্ৰটনৰ সংখ্যা সিমানে থাকিব এতিয়া মৌলৰ এতিয়া মোজলে কি ক'লে যে পাৰমাণৱিক সংখ্যা বা নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাই কি কৰিব এটা মৌলৰ ধৰ্মটো নিৰ্ধাৰণ কৰিব বুজি পালা মানে যোনটো মোজলে দিছিলে কি মোজলে ওলাইছে মেন্ডেলিভে কৈছিলে যে পাৰমাণৱিক ভৰৰ ওপৰত এটা মৌলৰ ধৰ্ম নিৰ্ধাৰিত হয় কিন্তু মোজলে ক'লে এইটো নহয় পাৰমাণৱিক সংখ্যা অৰ্থাৎ প্ৰটনৰ সংখ্যাৰ ওপৰতহে এটা মৌলৰ ধৰ্মটো নিৰ্ধাৰণ কৰে মানে হল এইটো কথা তোমালোকে মনত ৰাখিবা আৰু এই হেনৰি মোজলে নামটো মনত ৰাখিবা হেনৰি মোজলে কি কৈছিলে পাৰমাণৱিক ভৰৰ যোনটো আমাক থিয়ৰি এই থিয়ৰিটো দিছিলে এতিয়া দ্বিতীয় যোনটো বৈশিষ্ট্য সেইটো চাওঁ হা সেইটো হৈছে একককৈ বৃদ্ধি হোৱা নিয়ম এতিয়া কি হয় একককৈ বৃদ্ধি হোৱা মানে কি এটালৈকে বৃদ্ধি হোৱা
এতিয়া পাৰমাণৱিক সংখ্যাৰ মৌলৰ পৰা মৌললৈ এককৈ বৃদ্ধি হয় গম পালা কি হয় আমি এখন যেতিয়া আণবিক পৰ্যায়বিত তালিকা এখন চাওঁ তাত কি হ'ব যোনবিলাক পাৰমাণৱিক সংখ্যা পাৰমাণৱিক এটমিক নাম্বাৰ এটো কি হয় এককৈ বাঢ়ি যায় এতিয়া হাইড্ৰজেনৰ 1 হিলিয়ামৰ 2 3 4 5 6 এনেকে এককৈ বাঢ়ি যাব বুজি পাইছা হেতু এটা বৈশিষ্ট্য হয় আৰু ইয়াৰ ফলত কি হয় মৌলবোৰক শুদ্ধভাৱে একেৰাহে সজাব পাৰি হল এটো এটা তোমাৰ বৈশিষ্ট্য হয় সিম্পল বৈশিষ্ট্য কি হয় এককৈ বাঢ়ে পাৰমাণৱিক সংখ্যাটো কি হয় এককৈ বাঢ়ি যায় এককৈ মানে বাঢ়ি গৈ থাকিব মৌলৰ পৰা মৌললৈ আৰু তৃতীয় যোনটো বৈশিষ্ট্য হেতু হল হাইড্ৰজেনৰ অৱস্থানৰ মীমাংসা আগত কি হৈছে আমি পঢ়িলো আমাৰ যোন দ্বিতীয় ভিডিঅৰ দ্বিতীয় ভাগ তোমালোকে নিশ্চয় চালা তাত আমি মেন্ডেলিভৰ কথা পঢ়িছিলো মেন্ডেলিভে কি কৰিছিলে কি কৰিব পৰা নাছিলে হাইড্ৰজেনৰ এটা নিৰ্দিষ্ট স্থান থিৰাং কৰিব পৰা নাছিল কিন্তু মোজলে পাৰিলে সেই যোনটো এইটো হাইড্ৰজেনৰ অৱস্থানটো মীমাংসা কৰিলে তেওঁ কি কৰিলে হাইড্ৰজেনৰ স্থান মেন্ডেলিভৰ তালিকাত অসংগত আছিল মানে ক্লিয়াৰ হৈ তাৰ মানে কোনো স্থান নাছিল মানে তাত মেন্ডেলিভৰ তালিকাত কিন্তু কাৰণ ই ক্ষাৰ ধাতুৰ হৈতে আৰু হেলোজেনৰ হৈতে দুইৰে মিল মানে যৌগ গঠন কৰিছিল আমি আমাৰ যোন দ্বিতীয় ভাগ আছিল ভিডিওটো তাত আমি পঢ়ি দিছো তোমালোকে যদি চোৱা নাই চাই লোৱা তাত আমি ধুনিয়াকে তোমাক বুজাই থোৱা আছে যে কিয় হাইড্ৰজেনৰ নিৰ্দিষ্ট স্থান তোমাৰ মেন্ডেলিভে দিব পৰা নাছিল তাত এই কথাটো ধুনিয়াকে কোৱা আছে কিন্তু আধুনিক তালিকাত কি কৰিলে পাৰমাণৱিক সংখ্যা অনুসৰি ইয়াক স্পষ্টভাৱে প্ৰথমত স্থান দিয়া হল এতিয়া মেন্ডেলিভে কি কৰিছিল তাক পাৰমাণৱিক ভৰৰ ভিত্তিত তালিকাখন সাজিছিল কিন্তু মোজলে কি কৰিলে পাৰমাণৱিক সংখ্যাৰ ভিত্তিত তালিকাখন সাজিলে এতিয়া ওলাই গল এতিয়া যেতিয়া হাইড্ৰজেনৰ যোনটো পাৰমাণৱিক তোমাৰ সংখ্যা হেতু 1 বুলি ওলাই গল তো ইয়াক কি কৰিলে তোমাৰ প্ৰথম স্থানত ৰাখি দিলে ইয়াক মানে এতিয়া হাইড্ৰজেনে নিজৰ নিৰ্দিষ্ট স্থান এটা পালে ক'ত পালে প্ৰথম পৰ্যায়ৰ প্ৰথম ভাগত আৰু বৰ্গৰ প্ৰথম যোনটো আমাৰ মৌলটো হ'ব হেতু কি হ'ব হাইড্ৰজেন ইয়াক কিয় তাত মোজলে কিয় পাৰিলে ইয়াত হাইড্ৰজেনৰ নিৰ্দিষ্ট স্থান দিবলৈ কাৰণ মোজলে যোনখন তালিকা গঠন কৰিলে সেই তালিকাখন কিহৰ ভিত্তিত কৰিলে তোমাৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত কৰিলে এতিয়া তোমাৰ মেন্ডেলিভে কিয় পৰা নাছিল কাৰণ তেওঁ কি কৰিছিল মেন্ডেলিভে পাৰমাণৱিক ভৰৰ ভিত্তিত তালিকাখন গঠন কৰিছিল এটো কথাই তৃতীয় বৈশিষ্ট্য আমাৰ এতিয়া আমাৰ চতুৰ্থ বৈশিষ্ট্যটো চাওঁ তাত কি হৈছে সমস্থানিক মানে আইসোটোপৰ সমস্যাটো সমাধান কৰা আমি মেন্ডেলিভৰ ক্ষেত্ৰত কি পঢ়িছিলো তাত মানে যোনবিলাক আমাৰ তোমাৰ সমস্থানিক আছিল সমস্থানিক মানে কি আইসোটোপ যাৰ কি হয় তোমাৰ ধৰ্মবিলাক একে হ'ব কিন্তু পাৰমাণৱিক ভৰটো বেলেগ হ'ব এতিয়া মেন্ডেলিভে কি কৰিছিলে তোমাৰ যোনবিলাক মৌলবিলাক ভৰৰ ভিত্তিত স্থান দিছিল হেতু কাৰণে কি হ'ল যোনবিলাক সমস্থানিক বা আইসোটোপ আছিল ইহঁতৰ ভৰটো বেলেগ আছিল তো ইহঁতৰ কাৰণে কোনো স্থানেই নাছিল মানে ইহঁতক পুৰা টোটালি ইগনোৰ কৰি দিয়া হৈছিল তো এতিয়া আধুনিক পৰ্যায়বিত তালিকাত কি কৰিলে মোজলে পাৰমাণৱিক সংখ্যাৰ ভিত্তিত কৰিলে হেতু কাৰণে এই সমস্যাটো মানে সমাধান হৈ গ'ল এই কথাটো ইয়াত লিখা হৈছে চোৱা এতিয়া মেন্ডেলিভৰ সূত্ৰত সমস্থানিকবোৰৰ সমস্যা কৰিছিল কাৰণ সিহঁতৰ পাৰমাণৱিক ভৰ বেলেগ কিন্তু ৰাসায়নিক ধৰ্ম একে এটো মই তোমালোকৰ দ্বিতীয় ভাগটো যোনটো আমাৰ ভিডিও আছিল তাতো মই ধুনীয়াকে বুজাই থোৱা আছে আৰু কি হ'ল সেই কাৰণে আধুনিক সূত্ৰৰ সকলো সমস্থানিকক পাৰমাণৱিক সংখ্যা একে হেয়ে সমস্যাটো সমাধান হ'ল যেহেতু পাৰমাণৱিক সংখ্যাৰ ভিত্তিত মোজলে যোনখন তালিকা আধুনিক তালিকাখন গঠন কৰিলে হেতু কাৰণে এই সমস্যাটো সমাধান হৈ গ'ল বুজি পালা এটো চতুৰ্থটো আৰু পঞ্চম সম্ভ্ৰান্ত গেছবোৰৰ স্থান আৰু তাত কি হ'ল যেটা যোনবিলাক মানে মোজলে যোনবিলাক সম্ভ্ৰান্ত গেছৰ স্থানটো এটা নিৰ্দিষ্ট তোমাক বৰ্গ এটা দি দিলে এই যোনটো 18 নম্বৰ বৰ্গটো হেতু কি হয় নিৰ্দিষ্ট তোমাৰ সম্ভ্ৰান্ত গেছবোৰৰ স্থান মানে এই বৰ্গবিলাক হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এইবিলাক সকলো কি হয় সম্ভ্ৰান্ত গেছ আৰু কি কৰিলে আধুনিক পৰ্যায়বিত তালিকাত মোজলে কি কৰিলে এই সম্ভ্ৰান্ত গেছবিলাকক নিৰ্দিষ্ট স্থান এটা দিলে আগত মানে এটাৰ নিৰ্দিষ্ট কোনো স্থান নাছিল জাস্ট মানে হেতক মানে জায়গা থৈ দিছিল বাৰু জায়গা ৰাখি থৈছিল মেন্ডেলিভে কিন্তু নিৰ্দিষ্ট একদম মানে নিৰ্দিষ্ট বৰ্গ এটা দিয়া নহৈছিল কিন্তু মোজলে কি কৰিলে এটা নিৰ্দিষ্ট স্থান 18 নম্বৰ যোনটো বৰ্গ এটো ডাইৰেক্ট তোমাৰ কাক দি দিয়া হ'ল সম্ভ্ৰান্ত গেছবিলাকক দিয়া হ'ল এটা এইটো কথা ইয়াত কৈ আছে সম্ভ্ৰান্ত গেছবোৰ আৱিষ্কাৰৰ পাছত মেন্ডেলিভৰ তালিকাত জোৰপূৰ্বক নতুন বৰ্গ সৃষ্টি কৰা হৈছিল জোৰপূৰ্বক নতুন বৰ্গ এটা সৃষ্টি কৰি সম্ভ্ৰান্ত গেছবিলাক ৰাখি থোৱা হৈছিল কিন্তু আধুনিকখনত কি হ'ল তোমাৰ যোনবিলাক পাৰমাণৱিক সংখ্যা অনুসৰি তেওঁলোকক সঠিক 18তম
গুটত স্থান দিয়া হল গুট বা বৰ্গ হা বৰ্গ বুলি লিখিব পাৰা গুট বুলি লিখিব পাৰা এটোৱে এটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট হেৰি হয় পইণ্ট হয় পৰীক্ষাত সুধা যায় তোমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাৰ তথা তোমালোকৰ সূত্ৰটো সুধা দেখা যায় তাৰপিছত তোমালোকৰ ইয়াৰ বৈশিষ্ট্য এই পাঁচটা বৈশিষ্ট্য তোমালোকে লিখি দিবা প্ৰথমটো পাৰমাণবিক সংখ্যাৰ ভিত্তিটোত সজা হ'ল তাত এককৈ বাঢ়ি যোৱা এটা যোনটো তোমাৰ নিয়ম সেই নিয়মটো আৰু তাৰপিছত আহিলে কি হাইড্ৰজেনৰ নিৰ্দিষ্ট স্থান এটা দি দিয়া হ'ল তাত সমস্থানিকৰ যোনটো সমস্যা আছিল মেণ্ডেলিভৰ ক্ষেত্ৰত সেইটো পূৰণ কৰা হ'ল তাৰপৰা সম্ভ্ৰান্ত গেছৰ স্থানটো তোমালোকে চাবা হা আৰু এইজনে হৈছে তোমালোকৰ মোজলে তেওঁ এই তালিকাখন দিছিল এতিয়া এখন চোৱা এখন তোমালোকৰ পাঠ্যপুথিত আছে এখনেই হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকা মডাৰ্ণ পিৰিয়ডিক টেবুল ইয়াত তালিকাখন এবাৰ চাবা ইয়াত কি হৈছে ধাতুবিলাক এইফালে ৰখা হৈছে অধাতুবিলাক এইফালে আৰু মাজৰ যোনখিনি এইখিনি কি হয় ধাতু কল্প এই জিগজেগ লাইনডালৰ ওচৰত থকাখিনি কি হ'ব একা বেকা লাইনডালৰ ওচৰত থকাখিনি ধাতু কল্প মানে মেটেলয় ইহঁতে কি হয় ধাতু নহয় অধাতু নহয় মানে ধাতুৰ তোমাৰ ধৰ্ম থাকিব অধাতুৰ ধৰ্মবিলাকো থাকিব এতিয়া এইখনৰ ইহঁতৰ যোনবিলাক প্ৰৱণতা ইহঁতৰ ধৰ্মৰ প্ৰৱণতা এইবিলাক সকলো আমি ভালদৰে পঢ়িম আহা এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ স্থান এতিয়া আমি পঢ়িম যোনখন আধুনিক মৌল যোনখন তালিকাখন এইখন তালিকাত মৌলবিলাকক কেনেদৰেনো স্থান দিয়া হৈছিল মোজলে কেনেদৰেনো স্থান দিলে এই বিষয়ে আমি এতিয়া পঢ়িম এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকাত কি হয় 18টা স্তম্ভ এটো তোমালোকৰ পৰীক্ষাত আহে আৰু 7টা আনুভূতিক শাৰী তোমালোকৰ এমসিকিউ যোনটো 45টা এমসিকিউ আহে তোমালোকৰ ইয়াত এটো প্ৰশ্ন আহে দেখা যায় তোমালোকৰ আৰু এই যোনবিলাক স্তম্ভ কিটা কি বুলি কয় বৰ্গ বুলি কয় আৰু শাৰী কিটা কি বুলি কয় পৰ্যায় বা পিৰিয়ড বুলি কয় এটো ইম্পৰ্টেন্ট হা এতিয়া চোৱা এতিয়া বৰ্গ 1 বা গ্ৰুপ 1ত প্ৰথম তিনিটা মৌল কি হাইড্ৰজেন লিথিয়াম আৰু সোডিয়াম এটো চোৱা এতিয়া প্ৰথম যোনটো আমাৰ প্ৰথম বৰ্গটোত কি হয় প্ৰথম তিনিটা মৌল কি হাইড্ৰজেন লিথিয়াম আৰু সোডিয়াম এতিয়া এই মৌলকিটাৰ ইলেক্ট্ৰনিক বিন্যাস ইলেক্ট্ৰনিক কনফিগাৰেশনটো কি হয় চোৱা হাইড্ৰজেনৰ 1 লিথিয়ামৰ 2 1 মানে দুটা ইলেক্ট্ৰন প্ৰথমটো কক্ষত থাকিব আৰু এটা ইলেক্ট্ৰন দ্বিতীয়টো কক্ষত থাকিব আৰু সোডিয়ামৰ কি 281 প্ৰথম কক্ষত 2 তৃতীয় কক্ষত 8 আৰু দ্বিতীয় কক্ষত 8 আৰু তৃতীয় কক্ষত 1 তোমাৰ ইলেক্ট্ৰন থাকিব এতিয়া এই বহি কক্ষত সকলোতে এটাকৈ যোজক ইলেক্ট্ৰন দেখা যায় দেখিলানে এটা যোনলা প্ৰথম বৰ্গৰ তোমাৰ মৌল আছে হাইড্ৰজেন লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম এইবিলাক সকলো মানে প্ৰথম বৰ্গৰ মৌল এই প্ৰথম বৰ্গৰ মৌলত কি হৈছে বহি কক্ষত বাহিৰৰ যোনটো কক্ষ তাত সকলোতে এটাকৈ যোজক ইলেক্ট্ৰন থাকে এইটো এটা কি হয় তোমাৰ এটা বৈশিষ্ট্য এই তোমালোকে মনত ৰাখিবা প্ৰতিটো বৰ্গৰ যোনটো বহি কক্ষ থাকিব বহি কক্ষ কিটাত কি হ'ব যোজক ইলেক্ট্ৰন একে থাকিব হেতু কথাই তোমাক হাইলাইট কৰি লিখি দিছো এটো ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখি থবা বা লিখি থবা একে বৰ্গৰ মৌলবোৰত একে সংখ্যক যোজক ইলেক্ট্ৰন থাকিব যোজক ইলেক্ট্ৰন মানে কি যে চোৱা এটা তোমাৰ মই লিথিয়ামৰ আকি দেখাও লিথিয়ামৰ এটো নিউক্লিয়াছ এটো প্ৰথম কক্ষটো এটা দ্বিতীয় কক্ষটো এটা প্ৰথম কক্ষত কেটা থাকিব দুটা ইলেক্ট্ৰন থাকিব আৰু তৃতীয় কক্ষত এটা থাকিব এই বাহিৰৰ যোনটো কক্ষ এই বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰন কিটাকে কি বুলি কয় বহি যোজক ইলেক্ট্ৰন বা বহি কক্ষত থকা ইলেক্ট্ৰন এতিয়া পৰ্যায়বৃত্ত তালিকাত এই বৰ্গ কেইটাই একে বহি কক্ষ ইলেক্ট্ৰনীয় বিন্যাস একোটাকৈ উচায় মানে কি হৈছে ইয়াত যে কৈছে ইয়াৰ যোনটো 1 2 3 4 5 6 এইটা যোনকৰ বৰ্গ কিটা আছে এই বৰ্গ কিটা কি উচায় বহি কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা উচায় বা বুজায় এটো কথাই ইয়াত কোৱা হৈছে আৰু আনহাতেদি বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমে কক্ষবোৰৰ সংখ্যা বাঢ়ে এতিয়া আমি ইয়াত কি দেখিলো প্ৰথম হাইড্ৰজেনত কেটা কক্ষ থাকিলে এটা কক্ষ থাকিব দেখিলা লিথিয়ামত কেটা কক্ষ থাকিলে দুটা কক্ষ থাকিলে সোডিয়ামত কেটা থাকিব তিনটা কক্ষ থাকিব মানে ইয়াৰ পৰা আমি গম পালো যে যেতিয়া আমি আমাৰ যোনখন পৰ্যায়বৃত্ত তালিকা আধুনিক পৰ্যায়বৃত্ত তালিকাত তাত ওপৰৰ পৰা তললৈ বৰ্গবিলাকত যাও তেতিয়া কি হ'ব যোনটো কক্ষৰ সংখ্যা বাঢ়ি গৈ থাকিব এতিয়া হাইড্ৰজেনৰ কক্ষ কেটা থাকিব এটা লিথিয়ামৰ দুটা সোডিয়ামৰ তিনটা তাৰ পটাছিয়ামৰ 4টা ৰুবিডিয়ামৰ 5টা সিজিয়ামৰ 6টা আৰু ফেনচিয়ামৰ কেটা থাকিব 7টা এনেদৰে মানে তোমালোকৰ বাঢ়ি গৈ থাকিব বুজি পালা এটো তোমালোকে ইয়াত তোমালোকে মন ৰাখিব লগিয়া কথা হ'ল এই যোনটো মই হালধীয়া ৰঙে হাইলাইট কৰি দিছো এটো আৰু এই লাষ্টৰ হা এটো হালধীয়া ৰঙে কৰিব থাকি গল
এইটো চোৱা বাঢ়ে স্পেলিংটো ভুল হৈ আছে এইটো এনেকুৱা হ'ব আনহাতে কি হ'ব এটা বৰ্গ এটাত ওপৰ বা তললৈ ক্ৰমে কক্ষবোৰৰ সংখ্যা বাঢ়ে মনত ৰাখি থবা এইটো আৰু এটা কথা মনত ৰাখিবা যে একে বৰ্গৰ মৌলবোৰৰ একে সংখ্যক যোজক ইলেক্ট্ৰন থাকে যোজক ইলেক্ট্ৰন একে থাকিব মানে তোমাৰ বৰ্গ একত তোমাৰ যোজক ইলেক্ট্ৰন সবৰে একে থাকিব দুইত সবৰ দুই থাকিব তেনে সবৰ একে থাকিব হল এতিয়া দ্বিতীয় পৰ্যায়ৰ মৌলকেইটাত চাওঁ হা লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ক্লোৰিন আৰু নিয়ন এটা আমি কি ক'ত আহিলো পৰ্যায় আহিলো বৰ্গ নহয় পৰ্যায় কোনবিলাক আছিলে পথালিকা থকা বিলাক হল এটা ইয়াত কি হ'ল চোৱা প্ৰথম লিথিয়ামৰ যোনটো ইলেক্ট্ৰনিক বিন্যাস সেইটো কি 21 বেৰিলিয়ামৰ 22 এটা 23 24 25 26 27 28 কে গৈ আছে মানে ইয়াত আমি কি দেখিলো নতুন কক্ষ যোগ হোৱা নাই কক্ষ বেছি হোৱা নাই দুটা কক্ষই থাকিব কিন্তু কি যোগ হৈছে তোমাৰ ইয়াত যোগ হৈছে তোমাৰ বহি কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাটো যোগ হৈছে ইয়াত বহি কক্ষত আছিলে ইলেক্ট্ৰন এটা ইয়াত দুটা ইয়াত তিনটা ইয়াত চাৰি ইয়াত পাঁচ ইয়াত ছয় ইয়াত সাত ইয়াত আঠ তেনেকে বাঢ়ি বাঢ়ি গৈ থাকিব সেইটো কথা ইয়াত কোৱা হৈছে ইয়াত চোৱা ইয়াত কৈছে সকলোতে দুটা কক্ষত দুটা কক্ষ আছে সকলোতে দুটা কক্ষ আছে দেখিছা নাই কাৰণ এইটো কি দ্বিতীয় পৰ্যায়ৰ মৌল হয় হ'ব দ্বিতীয় পৰ্যায়ৰ মৌলবিলাক দেখুওৱা হৈছে ইয়াত বহি কক্ষত যোজকৰ ইলেক্ট্ৰন সংখ্যা 1 ৰ পৰা 8 লৈ ক্ৰমে বাঢ়ে মানে 1 ৰ পৰা 8 লৈ কি হ'ব বহি কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি 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 গৈ থাকিব এতিয়া এটা পৰ্যায়ত সকলো মৌলৰ কক্ষৰ সংখ্যা একে দেখিলানে এটা পৰ্যায়ত কি হ'ব সকলো সংখ্যা একে হৈ যাব পৰ্যায়ত থকা মৌলবিলাকৰ সংখ্যা একে হৈ যাব বাওঁ ফালৰ পৰা সোঁ ফাললৈ যোজক ইলেক্ট্ৰনৰ সংখ্যা এটা এটাকৈ বাঢ়ে এতিয়া ইয়াত তোমালোকৰ চাবলগীয়া মেইন মানে তোমাৰ মনত ৰাখিবলগীয়া লাইনটো হ'ল এই দুটা লাইন এটা পৰ্যায়ত সকলো মৌলৰ কক্ষ সংখ্যা একে হয় মৌল কক্ষবিলাকৰ সংখ্যা একে থাকিব ইয়াতো দুটা কক্ষ ইয়াতো দুটা সবতে কক্ষবিলাক একে থাকিব কিন্তু বাওঁ ফালৰ পৰা যেতিয়া সোঁফাললৈ যাম ইয়াত কিহৰ পৰিৱৰ্তন হ'ব যোজক ইলেক্ট্ৰনৰ সংখ্যাৰ পৰিৱৰ্তন হ'ব যোজক ইলেক্ট্ৰন তোমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব প্ৰথম 1 2 3 4 5 6 7 8 তেনেকে 1 ৰ পৰা 8 লৈকে বাঢ়ি বাঢ়ি গৈ থাকিব তো ইয়াত তোমালোকে মনত ৰাখিবলগীয়া কথা হ'ল এই দুটা কথা হ'ব মই এখন দেখাই দিওঁ এতিয়া যেতিয়া আমি এটা পৰ্যায়ত এফালৰ পৰা বাওঁ ফালৰ পৰা সোঁফাললৈ গৈ থাকিম তেতিয়া কি হ'ব ইয়াত যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি 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 গৈ থাকিব কিন্তু ইহঁতৰ কক্ষৰ সংখ্যা কি হ'ব একে থাকিব এতিয়া চাওঁ হা তৃতীয় পৰ্যায়ৰ মৌলকেইটা চাওঁ হা তৃতীয় পৰ্যায়ৰ মৌল মানে কোনকেইটা তৃতীয় পৰ্যায় মানে এইটো সোডিয়াম মেগনেছিয়াম তোমাৰ এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন এইটা কি হৈছে তৃতীয় পৰ্যায়ৰ মৌল এই তৃতীয় পৰ্যায়ৰ মৌলকেইটা কি হ'ব তাতো একেই তাত কি হ'ব তিনটা কক্ষ থাকিব এইখানে ইয়াত তিনটা সবতে কক্ষ আছে আৰু কি হৈছে বহি কক্ষত থকা ইলেক্ট্ৰন বা যোজক ইলেক্ট্ৰন কেইটা কি হৈছে বাঢ়ি বাঢ়ি গৈ আছে 1 2 3 4 এনেকে 8 লৈকে বাঢ়ি গৈছে আৰু ইহঁতৰ কক্ষ কেইটা কি আছে সমান আছে তিনটাই আছে কাৰণ তৃতীয় পৰ্যায়ৰ মৌল ইয়াৰ পৰা আমি ক'ব পাৰো যে প্ৰথম পৰ্যায়ত কেইটা থাকিব দুটা মৌল দ্বিতীয় পৰ্যায়ত 8টা মৌল তৃতীয় পৰ্যায়ত 8টা মৌল আৰু চতুৰ্থ পৰ্যায়ত 18টা মৌল এইটো তোমালোকে এমসিকিউত সুধিব পাৰে এইটো তোমালোকে মনত ৰাখিব যে প্ৰথম পৰ্যায়ত কেইটা মৌল মানে চতুৰ্থ লৈকে মনত ৰাখিলে হ'ব বাইখিনি একে চতুৰ্থৰ পৰা বাইখিনি একে 18 থাকিব কিন্তু তোমালোকে মনত ৰাখিব লাগিব যে প্ৰথমটো যোনটো পৰ্যায় এটা দুটা দ্বিতীয় পৰ্যায়ত 8টা তৃতীয়টো 8টা চতুৰ্থৰ পৰা যে 18টা এই কথা তোমালোকে মনত ৰাখিব লাগিব তো এতিয়া বেসিক্যালি ইয়াৰ পৰা আমি কি গম পালো যে এটা পৰ্যায়ত বাওঁ ফালৰ পৰা সোঁফালে গলে কি হয় কিহতত কক্ষৰ কোনো হালনি নহয় কিন্তু বহি কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা এক এককৈ বাঢ়ি বাঢ়ি গৈ থাকে হল এটা গম পালো আৰু ইয়াত বৰ্গৰ ক্ষেত্ৰত কি হয় ইয়াত তোমাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা একেই থাকে কিন্তু কক্ষৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে এটা তোমালোকে চাবা হা এটো ইম্পৰ্টেন্ট ইয়াৰ প্ৰশ্ন হোৱা দেখা যায় এতিয়া 2n স্কয়াৰ সূত্ৰ আৰু পৰ্যায়ৰ মৌলৰ সংখ্যা তোমালোকে 2n স্কয়াৰ সূত্ৰটো পঢ়িছা চাগে ক্লাছ 9 তে আছিলে তাত কি কয় 2n স্কয়াৰ মতে যে এটা কক্ষত ইলেক্ট্ৰন কিমান থাকিব তাৰ ফৰ্মুলাটো হৈছে কিমান 2n স্কয়াৰ মানে কে সেলৰ প্ৰথম যোনটো সেল তাত কিমান থাকিব দুটা থাকিব এলত 8টা থাকিব আৰু তৃতীয়টো কিমান 18টা থাকিব কিন্তু যে বহি কক্ষত সৰ্বাধিক 8টা ইলেক্ট্ৰন থকা মানে থাকিব পাৰে এটো কাৰণে কি হৈছে এই তৃতীয় পৰ্যায়টো 8টা ইলেক্ট্ৰন থাকিব এতিয়া ইয়াত বেসিক্যালি একো বস্তু চাব নাই তোমালোকে বস মনত ৰাখিবা যে প্ৰথম কেট এটা থাকে কেট দুটা থাকে
তাৰপিছত তোমাৰ এলত 8টা থাকে, এমত তোমাৰ 8টা থাকে। এই কথা তোমালোকে মনত ৰাখিলে হ'ব, বাকীখিনি একো ইমান ইয়াত ধ্যান দিবলগীয়া বস্তু নাই, জাষ্ট এটা বেছিক কনচেপ্ট। তোমালোকে চব ক্লাছ 9ত পঢ়িছাই, হ'ব। এতিয়া মৌলৰ অৱস্থান আৰু ৰাসায়নিক সক্ৰিয়তা। এতিয়া আমাৰ যোনখন এখন পৰ্যায় তালিকাখন, এই তালিকাখনৰ পৰা আমি মৌলৰ পৰ্যায় আৰু ৰাসায়নিক সক্ৰিয়তাৰ কথাও আমি গম পাব পাৰো। এতিয়া কেনেধৰণে গম পাব পাৰো আমি চাওঁ আহা। তোমালোকৰ চব এটা লাইনত লাইন বাই লাইন এনেকে দিয়া আছে, মই 2D পইণ্ট লৈ আহিছো, তোমালোকে এইবিলাক এনেকে নোটছ বিলাক বনাবা, হ'ব। এতিয়া পৰ্যায়বৃত্ত তালিকাত মৌলৰ স্থান বহিঃকক্ষীয় ইলেক্ট্ৰনৰ ওপৰত নিৰ্ভৰ কৰে। এটা মৌল এটা যে কিমান সক্ৰিয় তাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰিব, সেইটো কৰিব তোমাৰ বহিঃকক্ষীয় ইলেক্ট্ৰনৰ ওপৰত। যোজক ইলেক্ট্ৰনে মৌলৰ ৰাসায়নিক সক্ৰিয়তা আৰু বান্ধনিৰ ধৰণৰ নিৰ্ণয় কৰে। যোজক ইলেক্ট্ৰনে কি কৰে, ৰাসায়নিক সক্ৰিয়া আৰু বান্ধনিৰ ধৰণ নিৰ্ণয় কৰে। মানে এটা যোজক ইলেক্ট্ৰনৰ ওপৰতে নিৰ্ভৰ কৰিব যে ই কিমানটা বান্ধনি বা বন্ডিং সৃষ্টি কৰিব আৰু ই কিমান ৰাসায়নিকভাৱে সক্ৰিয় হ'ব। সেইটো কাৰণে এই হালধীয়া যোনটো লাইন দিছে তোমালোকে ইম্পৰ্টেণ্ট হয়। বহিঃকক্ষীয় ইলেক্ট্ৰন একে হলে মৌলবিলাকৰ ৰাসায়নিক গুণো একে হ'ব বা সদৃশ হ'ব। এইটো চাবা হা। মানে কি গম পালো এতিয়া, বাহিৰৰ যোনটো বহিঃকক্ষীয় একদম লাষ্টৰ যোনটো কক্ষ থাকিব, তাত যদি ইলেক্ট্ৰন বিলাক একেই থাকে তো সিহঁতৰ ৰাসায়নিক সক্ৰিয়তা বা ৰাসায়নিক গুণবিলাকো একেই থাকিব। তো ইয়াত আমি দেখিলো যে সবতে এটা ইলেক্ট্ৰন আছে, তো ইহঁতৰ কি হ'ব, ইহঁতৰ ৰাসায়নিক ধৰ্মবিলাকো একেই হ'ব, গম পাইছা। আৰু ইহঁতৰ ৰাসায়নিক ধৰ্ম এনেকে একেই থাকিব। আৰু মেণ্ডেলিভে যোনটো এতিয়া ইয়াৰ পৰা গম পালো যে মেণ্ডেলিভে যোনটো বস্তু যোনটো এটা মানে তোমাৰ সিদ্ধান্ত এটা দিছে, সেই সিদ্ধান্তটো কেনেদৰেনো সঠিক হ'ল আমি ক'ব পাৰো যে আমি মেণ্ডেলিভৰ যোনখন পৰ্যায়বৃত্ত তালিকা আমি মানো গুৰুত্বপূৰ্ণ বুলি কিয় ভাবো তাৰ বিষয়ে চাওঁ আহা। এতিয়া মেণ্ডেলিভে মৌলবোৰ তেওঁলোকৰ গঠন কৰা যৌগৰ সংকেতৰ আধাৰত স্থান দিছিল। হ'ল, এইটো আমি পঢ়ি আহিছো, তোমালোকৰ আমাৰ তৃতীয় খণ্ড যোনটো আছিল, দ্বিতীয় খণ্ডত যোনটো আছিল আমাৰ ভিডিঅ, তাতে পঢ়ি আহিছো আমি এইটো বস্তু। যিহেতু মৌলৰ ৰাসায়নিক গুণ মূলতঃ যোজক ইলেক্ট্ৰনৰ যৌগ গঠন কৰাৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে, এই সিদ্ধান্ত সঠিক আছিল। গম পাইছা, তেওঁ কি কৈছিলে, যোজক ইলেক্ট্ৰন আৰু যৌগ গঠনৰ ওপৰত ৰাসায়নিক ধৰ্মবিলাক যে ৰাসায়নিক ধৰ্মবিলাক যে নিৰ্ভৰশীল, সেইটো কথা তেওঁ কৈছিল। সেইটো কাৰণে তেওঁ যোনবিলাক হাইড্ৰেট আৰু বা অক্সাইড সেইটো ৰাখিছিল যে ওপৰত RO2 এনেকে ৰাখিছিল যে তেওঁ সেইকাৰণে ৰাখিছিল। মানে এই যোনটো মেণ্ডেলিভৰ যোনটো মানে তোমাৰ সিদ্ধান্ত, সেই সিদ্ধান্তটো আমি ইয়াৰ পৰা গম পাওঁ যে বস্তুটো সঠিক আছিল, হ'ব। ফলত সদৃশ ৰাসায়নিক গুণ থকা মৌলবোৰ একে বৰ্গত একেলগে আহিছিল, যেনে ছডিয়াম, পটাছিয়াম, ৰুবিডিয়াম ইত্যাদি। হৈ গ'ল। ইয়াত তোমালোকে মেইনলি চাবলগীয়া এইটো বস্তুৱে চাবলগীয়া, আৰু এটা কথা তোমালোকে মনত ৰাখিব লাগিব যে বহিঃকক্ষীয় ইলেক্ট্ৰন একে হলে ইহঁতৰ মৌলবিলাকৰ কি হ'ব, ৰাসায়নিক গুণো একে হ'ব। হৈ গ'ল। এতিয়া আমি চাওঁ আহা আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা। এটা যে আমি পৰ্যায়বৃত্ত তালিকাখন দেখো যে আমি চালো অলপ আগত, এখন চাইছিলো যে ইয়াতো মৌলবিলাকৰ ধৰ্ম কেনেদৰে সলনি হৈছে। এতিয়া বাওঁফালৰ পৰা সোঁফালে, ওপৰৰ পৰা তললৈ গ'লে সিহঁতৰ ধৰ্ম কিদৰে প্ৰভাৱ পৰিব আমি চাম এতিয়া সেইটো বস্তু। এতিয়া প্ৰথমতে যোজ্যতাটো চাওঁ। যোজ্যতা মানে কি, ইংৰাজীত কি বুলি কয়, ভেলেন্সি। এতিয়া বাওঁফালৰ পৰা সোঁফালে বা ওপৰৰ পৰা তললৈ যদি যাওঁ আমি, তাত ভেলেন্সিৰ কিনো ইফেক্ট হ'ব, ভেলেন্সি বা যোজ্যতাৰ কি ডিফাৰেন্স হ'ব, কি সালসলনি ঘটিব, সেইটো চাওঁ আহা। এতিয়া বহিঃকক্ষীয় ইলেক্ট্ৰন যদি 4 বা তাতকৈ কম থাকে, এইটো মনত ৰাখিবা হা, এই দুটা পইণ্ট ইম্পৰ্টেণ্ট। যদি বহিঃকক্ষত ইলেক্ট্ৰন যদি 4 বা 4তকৈ কম থাকে, তাৰ যোজ্যতা কিমান হ'ব, বহিঃকক্ষীয় ইলেক্ট্ৰনৰ সমান থাকিব, হ'ব। যদি বহিঃকক্ষীয় ইলেক্ট্ৰন বাহিৰত থকা, একদম চবতছে বাহিৰত থকা ইলেক্ট্ৰনৰ কক্ষটোত থকা যদি ইলেক্ট্ৰন 4 বা 4তকৈ সৰু হয়, তাৰ যোজ্যতাও কিমান হ'ব, ভেলেন্সিও কিমান হ'ব, সেই বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সমানেই হ'ব। কিন্তু যদি 4তকৈ ডাঙৰ হয়, তেতিয়া কি হ'ব, আমি কি কৰিব লাগিব, 8 মাইনাছ বহিঃকক্ষীয় ইলেক্ট্ৰন। বুজি পালা, 8 মাইনাছ বহিঃকক্ষীয় ইলেক্ট্ৰন। এতিয়া চোৱা, এটা এক্সাম্পল আছে অক্সিজেনৰ কিমান, লাষ্টত 6টা ইলেক্ট্ৰন থাকে, বহিঃকক্ষীয় ইলেক্ট্ৰন। ই কি হয়, 4তকৈ বেছি, তো আমি কি কৰিম, 8 মাইনাছ 6 কি পালো, 2। মানে ইয়াৰ পৰা কি গম পালো যে অক্সিজেনৰ যোজ্যতা কিমান, 2। যেনেকে হাইড্ৰজেনৰ 1 কাৰণ এটাই আছে, নবুল গেছ বিলাকৰ সাধাৰণতে 0 হয়। নবুল গেছৰ
কাৰণ 8/8 নবুল গেছৰ কিমান থাকে বহিঃকক্ষীয় ইলেক্ট্ৰন 8টা থাকিব হ'ব 8টা থাকিব তো 8 - 8 হলে কিমান হ'ব 0 তো যিবিলাক নবুল গেছ বা সম্ভ্ৰান্ত গেছ থাকে সম্ভ্ৰান্ত গেছ বিলাকৰ যোজ্যতা কিমান 0 আৰু বাকি বিলাকৰ সম্ভ্ৰান্ত গেছ কেনেদৰে উলিয়াম যদি হিয়তৰ বহিঃকক্ষীয় ইলেক্ট্ৰন বাহিৰৰ সবতছে বাহিৰত থকা কক্ষটোৰ ইলেক্ট্ৰন 4 বা 4তকৈ কম থাকে তেতিয়া যিমানটা ইলেক্ট্ৰন থাকে সিমানেই যোজ্যতা হ'ব যদি তোমাৰ 4তকৈ যদি বেছি থাকে তেতিয়া কি হ'ব আমি 8 - বাহিৰত যিমান ইলেক্ট্ৰন আছে বাহিৰৰ কক্ষত হেতু মাইনাস কৰি দিম যেনে আমি অক্সিজেনৰ ক্ষেত্ৰত কৰিলো অক্সিজেনৰ ক্ষেত্ৰত বাহিৰৰ কক্ষত কেটা থাকে 6টা থাকে তো 8 - 6 কৰিলো 2 এন্ড কি হল 2 টো কি কাৰ যোজ্যতা অক্সিজেনৰ যোজ্যতা বা ভ্যালেন্সি হ'ব এটা সব ম্যাগনেসিয়াম আৰু সালফাৰ উলিওৱা হৈছে চোৱা ম্যাগনেসিয়ামৰ যোনটো এটমিক নাম্বাৰ কিমান 12 হয় মানে এটমিক নাম্বাৰ কি মানে কি পাৰমাণৱিক সংখ্যা হ'ব এতিয়া ইলেক্ট্ৰনৰ বিন্যাস কি হয় 282 বহিঃকক্ষত কেটা আছে দুটা ইলেক্ট্ৰন তো ইয়াৰ যোজ্যতা কিমান হ'ব ম্যাগনেসিয়ামৰ দুটা হ'ব আৰু সালফাৰৰ ক্ষেত্ৰত কি হৈছে ইয়াৰ 16 286 তো বহিঃকক্ষীয় ইলেক্ট্ৰন কিমান হ'ব 8 - 6 2 তো সাধাৰণ যোজ্যতা কিমান 2 বুজি পালা আৰু তোমালোক কাৰ্যকলাপ বিলাক দিয়া আছে তাত কাৰ্যকলাপ ৰূপত ইলা আসলে প্ৰশ্ন এটা প্ৰশ্ন দিয়া আছে তাত এই প্ৰশ্ন বিলাকে তোমালোকৰ পৰীক্ষাত আহে এটো কাৰণে এইবিলাক তোমালোক এই প্ৰশ্ন বিলাকৰে আসলে উত্তৰ বিলাক দি দিছো হ'ব ইয়াত দিয়া আছে তোমালোকৰ একেদৰে তোমালোকৰ প্ৰথম 20টা মৌলৰ যোজ্যতা উলিওৱা তোমালোকে আৰু নিজে উলিয়াই লবা আৰু কমেন্ট সেকশনত কবা হা যে যিমান 20টা আছে ন 20টা এই তোমালোকৰ 20টা মৌলৰ নাম তোমালোকে মনত ৰখাটো তোমালোকৰ অতিকৈ জৰুৰী একদম ক্লাস 12 লৈকে অকল 20টাই দৰকাৰ হ'ব বেসিক্যালি তোমালোকৰ মানে আৰু হিয়ৰৰ যোজ্যতাটো উলাই তোমালোকে মোক কমেন্ট সেকশনত জনাই দিবা এটা ভিডিও হ'ব আৰু নেক্সট আমি চাম পৰ্যায়বিত এটা যোজ্যতানো কেনেদৰে হলনি হয় চাও এতিয়া এটা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে যোজ্যতা কেনেদৰে পৰিৱৰ্তন হয় চাও হা বাওঁফালৰ পৰা সোঁফালে মানে আমি তালিকাখনত এনেকা থাকে নাই এনেকা থাকিব এফালে যদি যাও আমি তাৰ যোজ্যতা কিদৰে হালহলনি ঘটে হেতু চাম এতিয়া একে পৰ্যায়ত বাওঁফালৰ পৰা সোঁফালে বহিঃকক্ষীয় ইলেক্ট্ৰনৰ সংখ্যা এটাকৈ বাঢ়ে এটো আমি অলপ আগত পঢ়ি আহিছো যে বাওঁফালৰ পৰা সোঁফালে গলে কি হ'ব বহিঃকক্ষত ইলেক্ট্ৰন 1 2 3 4 এনেকৈ বাঢ়ি গৈ থাকিব হ'ব হেইদৰে যোজ্যতাও কি হ'ব 1 2 3 4 লৈকে বাঢ়িব তাৰ পিছত কি কৰিব আকৌ কমি যাব 3 2 1 লাষ্টত 0 হৈ যাব বুজি পালা তো ইয়াৰ দ্বাৰা গম পালো যে যেতিয়া এটা আমি পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ যাও তেতিয়া কি হ'ব প্ৰথমে যোজ্যতাটো বৃদ্ধি পাব তাৰ পিছত যোজ্যতা হ্ৰাস পাব প্ৰথমে 1 2 3 4 4 লৈকে বাঢ়িব তাৰ পৰা কি হ'ব 4 তাৰ পিছত কি হ'ব 3 2 1 0 এনেকৈ কমি যাব হৈ গল এটো ইম্পৰ্টেন্ট মনত ৰাখিবা এটো কি হ'ল অলপ আগত পঢ়ি আহিলো আমি কি হ'ল এতিয়া বৰ্গত ওপৰ বা তললৈ গলে যোগ্যতা কিদৰে বৃদ্ধি হ'ব হেতু চাও ইয়াত কি হ'ব সাধাৰণতে একেই বৰ্গত যোজ্যতা প্ৰায় একেই হৈ থাকিব মানে কোনো যে আমি বৰ্গ এটাত ওপৰ বা তললৈ আহো তাত যোজ্যতাৰ কোনো হালনি নহয় কিয় হালনি নহয় কাৰণ তাত অকল জাস্ট কক্ষৰ হেৰি বাঢ়ে কক্ষৰ তোমাৰ সংখ্যাটো বাঢ়ে তাত তোমাৰ বহিঃকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা একেই থাকে বুজি পালা এতিয়া আমি হেইছো আইটো তাৰ এটা হেৰি আমি এটা নেক্সটটো চাম ভ্যালেন্সিটো চালো যোজ্যতা চালো এতিয়া আমি পাৰমাণৱিক আকাৰৰ ক্ষেত্ৰত কি হয় এতিয়া পাৰমাণৱিক আকাৰৰ ক্ষেত্ৰত চোৱা দ্বিতীয় পৰ্যায় পিৰিয়ডটোৰ মৌলবিলাক দিয়া আছে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ইয়াৰ সবৰে কি দিয়া আছে এটমিক পাৰমাণৱিক আকাৰটো দিয়া হৈছে হল এতিয়া আমি কি দেখিলো যে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ইহঁতৰ কি হৈছে পাৰমাণৱিক যোনবিলাক হেৰিটো তোমালোকৰ কি হয় পাৰমাণৱিক আকাৰটো কি হৈছে তোমাৰ কমি আহি আছে দেখিলানে সবতছে বেছি কাৰ আছে লিথিয়ামৰ আছে সবতছে কম কাৰ আছে অক্সিজেনৰ আছে বুজি পালা ইয়াত কি হল লিথিয়ামৰ সবতছে হেৰি আছে বেছি আছিল আৰু অক্সিজেনৰ সবতছে কম আছিল বা ফ্লোৰিনৰ ইয়াৰ এটা কম হ'ব বুজি পালা তো ইয়াৰ দ্বাৰা আমি ক'ব পাৰো যে যেতিয়া আমি পিৰিয়ড বা এটা হেৰিয়ত তোমাৰ পৰ্যায়ত বাওঁফালৰ পৰা সোঁফালে আহো তেতিয়া কি হ'ব ইহঁতৰ যোনটো নিউক্লিয় আধানটো বৃদ্ধি পাব নিউক্লিয় আধান মানে কি এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ গম পাইছা এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে কি তোমালোকে গম পোৱা নাই তোমালোকে কোৱা এফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ এটো আধানৰ নিউক্লিয় আধানৰ যোনটো ডেফিনিশ্যন সংজ্ঞাটো তোমালোকে কমেন্ট সেকশনত মোক জনাই দিবা যদি তোমালোকে নাজানা কিবা ডাউট থাকিলে মোক কৈ দিবা আমাৰ লাইভ সেশন হয় যে প্ৰতিটো উইকত এই লাইভ সেশনত মই তোমালোকক সেই ডাউট কিটা ক্লিয়াৰ কৰি দিম হ'ব জাস্ট কমেন্ট সেকশনত জনাই দিবা তুমি আৰু বৰ্ধিত নিউক্লিয় আধানৰ
আধানে ইলেক্ট্ৰনবোৰৰ নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে আৰু সেইবাবে পৰমাণুৰ আকাৰ কমে আমি দেখিলো যে যেতিয়া আমি এটা পিৰিয়ড বা পৰ্যায়ত এইফালৰ বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ তেতিয়া কি হ'ব ইহঁতৰ যোনটো আকাৰ পাৰমাণৱিক আকাৰটো কমি 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 গৈ থাকিব এইটো কিয় হয় এইটো হয় নিউক্লিয় আধানৰ কাৰণে এফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ কাৰণে ই কি হয় বৃদ্ধি পায় যেতিয়া আমি বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বা নিউক্লিয় আধানটো কি হ'ব বৃদ্ধি পাব বৃদ্ধি পোৱাৰ ফলত কি হ'ব নিউক্লিয়াছে যোনবিলাক ইলেক্ট্ৰন থাকে সেইবিলাক অতি বেছি জোৰছে টানিব সেই বেছি জোৰছে টনাৰ কাৰণে কি হ'ব এই যোনটো মৌলটোৰ আকাৰটো সৰু 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 হৈ গৈ থাকিব টানি দিলে বস্তু এটা সৰু হৈ নাযাব জানো এই তেনেদৰে মানে নিউক্লিয়াছে যিহেতু ইলেক্ট্ৰনবিলাক বেছি জোৰে টানিব পাৰিব কিয় বেছি জোৰে টানিব পাৰিব কাৰণ নিউক্লিয় আধান বা এফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো বৃদ্ধি পাব তো ইয়াৰ পৰা গম পালো যে আমি যেতিয়া এটা পৰ্যায় বাওঁফালৰ পৰা সোঁফালে গৈ থাকো তেতিয়া কি হ'ব ইহঁতৰ পাৰমাণৱিক আকাৰ বা এটমিক ৰেডিয়াছটো কমি 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 গৈ থাকিব হ'ল এই তোমালোকে এইটা ইম্পৰ্টেণ্ট হয় হালধীয়া ৰঙৰ এইটা দুটা পইণ্ট যে চাই ল'বা তাৰপিছত বৰ্গৰ ক্ষেত্ৰত কি হয় চাওঁ হা বৰ্গৰ যোনবিলাক বৰ্গ থাকে বৰ্গ মানে থিয়কে তাত কি হয় ইয়াত চাওঁ হা লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম আৰু সিজিয়ামৰ ক্ষেত্ৰত চোৱা ইয়াত কি হৈছে যোনবিলাক তোমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ বা পাৰমাণৱিক হেৰিটো ব্যাসাৰ্ধটো এটমিক ৰেডিয়াছটো কি হৈছে ইয়াত বাঢ়ি বাঢ়ি গৈ আছে বাঢ়িছে দেখিছা নাই ইয়াৰ 152 ইয়াৰ 126 281 231 244 262 ইয়াত কি হৈছে বাঢ়িছে সবতছে কম কাৰ আছে সোডিয়ামৰ কি লিথিয়ামৰ আছে আৰু সবতছে বেছি আছে সিজিয়ামৰ আছে এই পৰিৱৰ্তনটো কি হৈছে চাওঁ হা এতিয়া বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা আৰম্ভ হয় এইটো আমি অলপ আগত পঢ়িও আহিছো হয় নাই এতিয়া বৰ্গ এটাত ওপৰৰ পৰা তললৈ যাম ওপৰৰ পৰা তললৈ গৈ থাকিম তেতিয়া কি হ'ব ইয়াৰ কক্ষ বাঢ়ি 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 গৈ থাকিব ই বহি স্তম ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বঢ়াই দিয়ে এতিয়া যেতিয়া তোমাৰ মানে কক্ষবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব নিউক্লিয়াছটো মাজত থাকিব প্ৰথমতে এনেকৈ থাকিলে এনেকৈ বাঢ়ি 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 গৈ থাকিলে কি হ'ব এই নিউক্লিয়াছৰ পৰা এই ইলেক্ট্ৰনৰ যোনটো দূৰত্বটো এই দূৰত্বটো বঢ়াই দিলে কি হ'ব যোনটো নিউক্লিয়াছৰ যোনটো এফেক্টটো নিউক্লিয়াছে টানিব পৰা যোনটো ক্ষমতাটো ইলেক্ট্ৰন বিলাকক কমি যাব হয় নাই এই কমি গ'লে কি হ'ব তোমাৰ যোনটো মৌলৰ আকাৰটো বাঢ়ি যাব বুজি পাইছা নাই বাঢ়ি যাব মানে এতিয়া ইয়াৰ ক্ষেত্ৰত কি হৈছিলে যোনবিলাক মানে তোমাৰ কোষৰ কক্ষৰ সংখ্যা একেই আছিলে একে থকাৰ ফলত কি হৈছিলে তোমাৰ নিউক্লিয় আধান বাঢ়ি যোৱাৰ লগে লগে নিউক্লিয়াছটোৱে ইলেক্ট্ৰনবিলাকক বেছি জোৰছে টানি দিয়াৰ লগে লগে কি হ'ল আকাৰটো সৰু হৈ গ'ল কিন্তু তোমাৰ বৰ্গৰ ক্ষেত্ৰত কি হয় তোমালোকৰ কক্ষবিলাক বাঢ়ি 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 গৈ ডাঙৰ হৈ গৈ থাকে তাৰ ফলত কি হয় তোমাৰ যোনটো নিউক্লিয়াছৰ যোনটো এফেক্টটো নিউক্লিয়াছৰ যোনটো তোমাৰ টনাৰ ক্ষমতাটো কি হ'ব কমি যাব সেইটো কাৰণে কি হয় নিউক্লিয় আধান বঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে বুজি পাইছা এতিয়া আধান বঢ়াৰ লগে লগে কি হ'ব কিন্তু পাৰমাণৱিক আকাৰ এটো বাঢ়ি বাঢ়ি গৈ থাকিব ইয়াৰ এই তিনিটা পইণ্ট ইম্পৰ্টেণ্ট তোমালোকে চাই ল'বা তো আমি কি গম পালো যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে এটমিক ৰেডিয়াছ বা পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে আৰু এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফালে গ'লে কমে হৈ গ'ল এতিয়া চাওঁ ধাতৱ আৰু অধাতৱ গুণবিলাক চাওঁ এতিয়ানো এটা পৰ্যায় বা এটা বৰ্গত ধাতৱ আৰু অধাতৱ গুণবিলাক মেটেলিক আৰু নন মেটেলিক কেৰেক্টাৰিষ্টিক বিলাক কিদৰেনো সাল সলনি হয় কিদৰে হয় চাওঁ হা এতিয়া তৃতীয় পৰ্যায়ৰ মৌলবিলাক চোৱা সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লৰিন আৰ্গন এটা কিহৰ মৌল হৈছে তৃতীয় পৰ্যায়ৰ মৌল ইয়াত কোনবিলাক ধাতু হয় সোডিয়াম মেগনেছিয়াম আৰু এলুমিনিয়াম কি হয় ধাতু হয় মানে প্ৰথম কেইটা মানে এটা পৰ্যায়ৰ প্ৰথম যোনটো বাওঁফালৰ যোনবিলাক মৌল আছে সেইকেইটা কি হয় ধাতু আৰু মাজৰ কেইটা মানে লাষ্টৰ কেইটা কি হয় ফসফৰাছ সালফাৰ ক্লৰিন আৰ্গন এটা কি হৈছে অধাতু আৰু মাজতে যোনটো আছে সিলিকনটো কি হৈছে এইকেইটা এফালে কি হয় এই ধাতু এইটা অধাতু আৰু এই মাজত থকাটো কি হৈছে ই অৰ্ধ ধাতু মেটেলয়েড অৰ্ধ ধাতু মানে কি হৈছে ই ইয়াৰ মেটেলৰো তোমাৰ হেৰিবিলাক আছে প্ৰপাৰ্টি বিলাক আছে বা ধৰ্মবিলাক আছে আৰু নন মেটেলৰ বিলাকো আছে বুজি পালা এটা ইয়াৰ পৰা আমি গম পালো যে ধাতুবোৰ পৰ্যাবৃত্ত তালিকাৰ বাওঁফালে থাকে হল ধাতুবিলাক কোনফালে থাকে পৰ্যাবৃত্ত তালিকাৰ বাওঁফালে এইখিনি মানে যোনবিলাক এইবিলাক এইটো কালাৰ আছে এই সব ধাতু হয় হল আৰু অধাতুবিলাক কোনফালে থাকে সোঁফালে থাকে এইবিলাক সোঁফালে থাকে আৰু মাজত এডাল একা বেকা লাইনৰ কাষেৰে এডাল দেখিছানে এইবিলাক পিংক কালাৰ কৰি থোৱা আছে তোমালোকৰ পাঠ্যপুথিত একা বেকা লাইনডাল আছে এই লাইনডালৰ মাজত ওচৰত থকা যিবিলাক মৌল আছে এইবিলাক কি হয় তোমাৰ ধাতুকল্প
অৰ্ধধাতু বা মেটেলয়েডছ বুজি পালা এইটো কথাই কৈছে আৰু অধাতুবিলাক কি থাকে সোঁফালে থাকে আৰু মাজত একা বেকা ৰেখা বা জিগজেগ লাইনৰ কাষত থকা মৌলবিলাক কি হয় অৰ্ধধাতু বোলা হয় বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম এইবিলাক কি হৈছে তোমাৰ অৰ্ধধাতু বা কি হয় ধাতু কল্প এইটো তোমালোকৰ এমসিকিউ আহিব পাৰে যে তলৰ কোন কেইটা ধাতু কল্প বা অৰ্ধধাতু হয় বা নহয় বুলি আহিব সেইকাৰণে তোমালোকে এই নামকেইটা তোমালোকে মনত ৰাখিব লাগিব কোন কেইটা বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম এই তোমালোকে এই নামকেইটা যে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা হা এতিয়া আমি চাওঁ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ মেটেলিক কিদৰে হেৰি হয় মানে ধাতৱীয় গুণবিলাক কিদৰে পৰিৱৰ্তন ঘটে এতিয়া কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে যেতিয়া আমি হেৰি এফালৰ পৰা আহো উচনি পঢ়ি আহিলো যে কি হয় নিউক্লিয় যোনবিলাক আধান থাকে সেইবিলাক কি হয় বাঢ়ি বাঢ়ি গৈ থাকে এইফালে বাওঁফালৰ পৰা সোঁফালে গ'লে তাৰ ফলত কি হয় তোমাৰ যোজক ইলেক্ট্ৰনৰ ওপৰত নিউক্লিয়াছৰ আকৰ্ষণ বাঢ়ে সেইটো কিয় বাঢ়ে মই উচনি বুজাই দিলো অলপ আগত বুজাই দিছিলো ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে এইটো লাইন ইম্পৰ্টেণ্ট হা ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে কিয় কমে কাৰণ নিউক্লিয়াছে বহুত টানছে ইলেক্ট্ৰন বিলাকক ধৰি ৰাখে সেইটো কাৰণে কি হ'ব মানে ইলেক্ট্ৰনটো হেৰুৱাৰ যোনটো প্ৰৱণতা সেইটো কি হ'ব কমি যাব তাৰ ফলত ধাতৱীয় ধৰ্ম ক্ৰমে কমে হল এটা কি হল এফালে কি হ'ব ধাতৱীয় বিলাক ধৰ্ম মানে মেটেলিক কেৰেক্টাৰ বিলাক কমি কমি গৈ থাকিব এতিয়া বৰ্গ এটাত কি হ'ব ওপৰৰ পৰা তললৈ গ'লে কি হ'ব যোজক ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰত্বত থাকে কিয় দূৰত্বত থাকে কাৰণ তাত ওপৰৰ পৰা তললৈ আহিলে নতুন কক্ষ যুগ হৈ গৈ থাকে হল সেইটো কাৰণে কাৰ্যকৰী নিউক্লিয় আধান প্ৰভাৱটো কমে যোনটো মানে নিউক্লিয়াছৰ যোনটো প্ৰভাৱ ইলেক্ট্ৰন কেইটাৰ ওপৰত কমি যায় তাৰ ফলত কি হয় যোজক ইলেক্ট্ৰন সহজে হেৰুৱাব পাৰে যোনটো বাহিৰৰ যোনটো ইলেক্ট্ৰন কেইটা সহজে হেৰুৱাব পাৰিব মানে নিউক্লিয়াছে টানকে ধৰি ৰাখিব নোৱাৰিব সেইটো কাৰণে বাহিৰৰ যোনটা ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰনটা অতিশয় মৌলবিলাকে সোনকালে হেৰুৱাব পাৰিব তাৰ ফলত কি হ'ব ধাতৱীয় ধৰ্মবিলাক বাঢ়িব বুজি পালা এই ওপৰৰ পৰা তললৈ গ'লে কি হ'ব ওপৰৰ পৰা তললৈ আহিলে ধাতৱীয় যোনবিলাক গুণ আছে ধাতৱীয় গুণবিলাক বাঢ়িব এইকেইটা তোমালোকে কথা মন দিবলগীয়া হয় মানে কি হ'ব যেতিয়া মানে তোমাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে যাবা ধাতৱীয় গুণবিলাক কমিব হল কিয় কমিব ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমিব সেইটো কাৰণে বা ইয়াৰ ওপৰৰ নিউক্লিয় আধানৰ যোনবিলাক নিউক্লিয় আধানৰ বস্তু এটা লিখি দিবা এই চাৰিটা পইণ্ট ইম্পৰ্টেণ্ট ইয়াৰ চাৰিটা পইণ্ট ইম্পৰ্টেণ্ট হ'ব আৰু এটা বস্তু কনচেপ্ট এটা তোমালোকৰ দুটা লাইন আছে এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে এই কনচেপ্টটো জানিব লাগিব যে ধাতুবোৰে কি কৰিব ধাতুবোৰে সদায় কি কৰিব সিহঁতে ইলেক্ট্ৰন হেৰুৱাব খুজিব হ'ব ধাতুবিলাকে কি কৰিব সদায় ইলেক্ট্ৰন হেৰুৱাব খুজিব এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে এইকেইটা চাই ল'বা যে ধাতুবিলাকে কি কৰিব সদায় ইলেক্ট্ৰন হেৰুৱাব খুজিব আৰু বাওঁফালে থকা এইবিলাক কি হয় ধাতু হয় আৰু বৰ্গৰ তললৈ থকা বিলাক কি হয় বেছি ধাতু হ'ব আৰু অধাতুবিলাকে সদায় কি কৰিব ইলেক্ট্ৰন লাভ কৰিবলৈ খুজিব সোঁফালে থকা যোনবিলাক তালিকাখনৰ সোঁফালে থকা বিলাক আৰু ওপৰৰ ফালে থকা বিলাক সাধাৰণতে বুজি পাইছা এতিয়া আমি কি শিকিলো এইটো ইয়াত যে পৰ্যায় এটা যেতিয়া বাওঁফালৰ পৰা সোঁফালে যাম ধাতৱীয় ধৰ্ম ক্ৰমে কমিব আৰু বৰ্গ এটাত কি কৰিব বাঢ়িব আৰু এটা ধাতুৱে সদায় ইলেক্ট্ৰন কি কৰিব হেৰুৱাব খুজিব আৰু এটা অধাতুৱে সদায় ইলেক্ট্ৰন ল'ব বিচাৰিব এইটো কথা ইম্পৰ্টেণ্ট এটা তোমালোকে চাই ল'বা আৰু নোট কৰি ল'বা হালধীয়া ৰঙে দিয়া কেইটা তোমালোকে বহুত ইম্পৰ্টেণ্ট আৰু এইটো বস্তু ইম্পৰ্টেণ্ট গোটেই চাৰিটা লাইনে ইম্পৰ্টেণ্ট আছিলে তোমালোকে এই এইখিনি নোট কৰি ল'বা এইকেইটা বস্তু এতিয়া ইয়াৰ লগে লগে তোমালোকৰ যোনটো অধ্যায়টো শেষ হৈ গৈছে এতিয়া আমি কি কৰিম তোমালোকৰ যোনটো প্ৰশ্নাৱলী কৰিম আৰু এটা আমি প্ৰশ্নাৱলী কৰিম তাৰ পৰা কি কৰিম যোনখিনি অনুশীলন আছে সেইখিনি কৰি দিম একদম শৰ্ট প্ৰশ্ন আৰু ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি হওক তোমালোকৰ ফাইনেল এক্সামেই হওক ইয়াৰ এই চেপ্টাৰটোত ডাইৰেক্ট তোমালোকৰ প্ৰশ্নাৱলী আৰু অনুশীলনৰ পৰা ডাইৰেক্ট কিছুমান প্ৰশ্ন লৈ লোৱা হয় সেইকাৰণে ভালদৰে প্ৰশ্নবিলাক কৰিবা মই আনচাৰবিলাক লিখি দিছো ধুনীয়াকৈ তোমালোকে নোট কৰি ল'বা আৰু ভালদৰে পঢ়িবা হা শেষৰ যোনটো তোমালোকৰ প্ৰশ্নাৱলী অধ্যায়ত থকা এটা প্ৰথম প্ৰশ্নটো হৈছে যে আধুনিক পৰ্যাবৃত্ত তালিকাত মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আখুৱাবোৰ কিদৰে দূৰ কৰিছিল এইবিলাক তোমালোকে তাত কি লিখিবা এই বৈশিষ্ট্যবিলাক যে আমি পঢ়িছিলো সেই বৈশিষ্ট্যবিলাকৰ কথা লিখিব পাৰা ধুনীয়াকৈ মই লিখি দিছো তিনিটা পইণ্ট চাই লোৱা প্ৰথম পইণ্টটো হৈছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ভিত্তিত আছিল পাৰমাণৱিক ভৰৰ ওপৰত ভৰ হা ভিৰ নহয় ভৰ
ভৰৰ ওপৰত। আনহাতে আধুনিক পৰ্যায়বিত তালিকা কাৰ ওপৰত আছিলে? পাৰমাণৱিক সংখ্যাৰ ওপৰত আছিলে। এইটো পাৰমাণৱিক ভৰ, এইটো পাৰমাণৱিক সংখ্যা। এইটো হ'ল এতিয়া মেণ্ডেলিভে তলৰ তেওঁৰ তালিকাত হাইড্ৰজেনৰ গেছক কোনো বিশেষ স্থান দিব পৰা নাছিল, কিন্তু নতুনখন আছিলে তাত হাইড্ৰজেনৰ বিশেষ স্থান আছিল। এতিয়া মেণ্ডেলিভৰ পৰ্যায়বিত তালিকাত সমস্থানিক মানে কি? আইচোটপছৰ কি হয়? ভৰবিলাক বেলেগ থাকে কিন্তু ধৰ্মবিলাক একেই থাকে। কোনো স্থান নাছিল, কিন্তু ইয়াত কি হ'ল? আধুনিক পৰ্যায়বিত তালিকাত বিশেষ স্থান দিয়া হ'ল, আছিল মানে ইয়াত হৈ গ'ল। এইকেইটা পইণ্ট লিখিব পাৰা আৰু বেছি পইণ্ট লিখিব পাৰা। 5টা পইণ্ট যে মই অথনি তোমালোকক বুজাই দিছিলো, এইকেইটা বৈশিষ্ট্যকেইটা, সেই বৈশিষ্ট্যকেইটাও লিখি দিব পাৰা, তোমালোকৰ ভুল নহয়। এইকেইটা পইণ্ট কিন্তু চবতছে ইম্পৰ্টেণ্ট হয়, হ'ব? আৰু 2টা পইণ্ট এড কৰি দিব পাৰা তোমালোকে। দ্বিতীয় প্ৰশ্নটো হ'ল মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা 2টা মৌলৰ নাম লিখা আৰু ইয়াৰ বাছনিৰ ভিত্তিটো কি? এইটো চিম্পুল। মেগনেছিয়ামৰ বহিঃতম কক্ষত যিমান হেৰি থাকে, তোমাৰ ইলেক্ট্ৰন থাকে, এই একে ইলেক্ট্ৰন থকা 2টা মৌল বাছি দিয়া হৈ যাব। অথনি কি পঢ়িছিলো আমি, যে যদি এটা মৌলকেইটাত যদি বহিঃতম কক্ষত সেম একে সংখ্যাৰ ইলেক্ট্ৰন থাকে, তেতিয়া কি হ'ব? সিহঁতৰ ধৰ্মবিলাকো একে থাকিব। এইটো কথাই ইয়াত কোৱা হৈছে। ইয়াত কি হৈছে? ইয়াত বেৰিলিয়াম আৰু কেলছিয়াম চুজ কৰা হৈছে। কিয় চুজ কৰা হৈছে? কাৰণ ইয়াত বহিঃতম কক্ষত কি 2টা ইলেক্ট্ৰন থাকিব। ইয়াত নাম লিখিব কৈছে দেই। বহিঃতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা 3টা মৌল। এই তোমালোকে প্ৰথম যোনটো বৰ্গ আছে, প্ৰথম বৰ্গৰ যিকোনো 3টা মৌল লিখি দিলে হৈ যাব। ইয়াত লিথিয়াম, পটাছিয়াম আৰু কেলছিয়াম লিখা, লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম লিখা হৈছে দেই। এতিয়া বহিঃতম কক্ষত 2টাকৈ ইলেক্ট্ৰন থকা, মানে তুমি দ্বিতীয় বৰ্গৰ যিকোনো 2টা মৌল লিখি দিলে হৈ যাব। ইয়াত মেগনেছিয়াম আৰু কেলছিয়াম লিখা হৈছে। এতিয়া পৰিপূৰ্ণ বহিঃতম কক্ষ থকা 3টা মৌল। পৰিপূৰ্ণ মানে কি? 8টা থকা। 8টা ক'ত থাকে? তোমালোকৰ যোনবিলাক 18 নম্বৰ বৰ্গটো, 18 নম্বৰ বৰ্গ কি হয়? তোমালোকৰ সম্ভ্ৰান্ত গেছৰ বৰ্গ। সেই সম্ভ্ৰান্ত গেছ 3টাৰ নাম লিখি দিলে হৈ যাব। ইয়াত লিখা আছে নিয়ন, আৰ্গন আৰু ক্ৰিপ্টন। হৈ গ'ল। এটা ইজি প্ৰশ্ন, এইবিলাক তোমালোকৰ অহা দেখা যায়, মানে সেইকাৰণে ভালদৰে চাই ল'বা। আধুনিক পৰ্যায়বৃত্ত তালিকাখন তোমালোকে একদম ধুনীয়াকে জানিবই লাগিব, মানে একদম পুৰা ধুনীয়াকে জানিব লাগিব। তাৰ আগৰখিনিত কি কৰিবা তোমালোকে? যোনখিনি আগৰ 3টা থিয়ৰী আছে, ডবেৰনাৰ, মেণ্ডেলিভ আৰু নিউলেণ্ডৰ যোনটা আছে, তাত তোমালোকে মেইনলি চাবা, সূত্ৰটো চাবা, কি ভিত্তিত সিহঁতি যৌগবোৰ ভাগ কৰিছে সেইটো চাবা, আৰু সিহঁতৰ সীমাবদ্ধতাবিলাক চাবা। কিন্তু তোমালোকে যোন আধুনিক পিৰিয়ডিক টেবুল হ'ব, তাৰ সূত্ৰটো চাবা, কি ভিত্তিত কৰিছে সেইটোও চাবা, আৰু কিদৰে আগৰ সমস্যাবিলাক সমাধান কৰিছে সেইটো চাবা, আৰু সিহঁতৰ প্ৰৱণতাবিলাক, ধৰ্মবিলাক কেনেদৰে সলনি হয়, ক'ত কোনটো মেটেল ক'ত থাকে, নন মেটেল ক'ত থাকে, মেটেলছ ক'ত থাকে, সেইবিলাক সকলো চাবা। মানে ইয়াত মানে তোমাৰ এইটো চেপ্টাৰ পুৰা স্কৰিং চেপ্টাৰ, মানে তোমাৰ একদম গোটা নম্বৰ পাবা, একদম চিম্পুল হয়। বছ তোমালোকে পৰ্যায়বৃত্ত তালিকাখন ভালদৰে পঢ়িলেই হ'ব। এতিয়া চতুৰ্থ প্ৰশ্নটো হৈছে, প্ৰথম প্ৰশ্নটো, লিথিয়াম, সোডিয়াম, পটাছিয়াম এই আটাইকেইটা ধাতু হয়নে? ধাতু হয়। ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। এই মৌলবিলাকৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে? নিশ্চয় আছে, কিয় নাথাকিব? আটাইকেইটা মৌলৰ পৰমাণুৰ বহিঃতম কক্ষত এটাকৈ ইলেক্ট্ৰন আছে। বুজি পাইছা? আমি অথনি পঢ়ি আহিছো যে বহিঃতম ইলেক্ট্ৰন থাকিলে সিহঁতে কি হ'ব? সিহঁতৰ ৰাসায়নিক ধৰ্মবিলাক একেই হ'ব। সেইটো কথা। এটা যে পানীৰ লগত যে এইটো বিক্ৰিয়া কৰা কথাটো কৈছে, এইটো কি হৈছে? ৰাসায়নিক ধৰ্ম হয়। মানে সিহঁতৰ ৰাসায়নিক ধৰ্মবিলাক একেই হ'ব। কেতিয়া হ'ব? যেতিয়া সিহঁতৰ বহিঃতম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা একেই থাকিব। গতিকে 3টা মৌলৰ যোজ্যতা 1 হয়। সেইটো কাৰণে ইহঁতি কি হয়? পানীৰ সৈতে একে বিক্ৰিয়া হয়। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। হিলিয়াম এটা নিষ্ক্ৰিয় গেছ, মানে কি? সম্ভ্ৰান্ত গেছ। আৰু নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ, মানে কি? সম্ভ্ৰান্ত গেছ হয়। ইহঁতৰ পৰমাণুৰ মাজত কি মিল আছে? পৰমাণু মানে কি? ইহঁতৰ যোনটো বহিঃতম কক্ষ সেইটো কি? পুৰা পৰিপূৰ্ণ, মানে ইহঁতৰ যোজ্যতা 0 হ'ব, আৰু ইহঁতৰ বহিঃতম কক্ষত কেইটা থাকিব? 8টা ইলেক্ট্ৰন থাকিব। এইটো কথা ইয়াত কোৱা হৈছে, পৰিপূৰ্ণ, ইলেক্ট্ৰনে পৰিপূৰ্ণ। এতিয়া চাওঁ পঞ্চম প্ৰশ্নটো, আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু? তোমালোকে নিজে চুজ কৰিব লাগিব। যোনফালে এফালে বাওঁফালে থকা গোটেইকেইটা ধাতু হ'ব। ইয়াত লিথিয়াম, বেৰিলিয়াম এই দুটা হৈছে কি? ধাতু হয়। এইফালে আছে ন, আৰু বাকীকেইটা কি হ'ব? অধাতু হ'ব। এতিয়া ষষ্ঠ প্ৰশ্নটো চাওঁ। পৰ্যায়বৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱীয় ধৰ্ম বুলি অনুমান কৰিছা? গেলিয়াম, জাৰ্মেনিয়াম, আৰ্ছেনিক, সেলেনিয়াম আৰু বেৰিলিয়াম আছে। ইয়াত কি হ'ব? যোনটো বেছি বাওঁফালে থাকিব সেইকেইটা বেছি ধাতু হ'ব, যোনটো সোঁফালে থাকিব সেইকেইটা অধাতু হ'ব, যোনটা মাজত থাকিব সেইকেইটা কি হ'ব? তোমাৰ ধাতু কল্প বা মেটেলয়েডছ হ'ব। বেৰিলিয়ামটো চবতছে বেছি ধাতু হ'ব, কাৰণ ইফালে বাওঁফালে থাকিব, আৰু যিহেতু এটা পৰ্যায়ত মৌলৰ ধাতৱীয় গুণ বাওঁফালৰ পৰা সোঁফালে কমি আহে, গতিকে বেৰিলিয়াম আটাইতকৈ বেছি ধাতৱীয় ধৰ্ম হ'ব। ইয়াৰ কাৰণে এইবিলাক প্ৰশ্ন সলভ কৰিবলৈ তোমাৰ কি জানিব লাগিব? পৰ্যায়বৃত্ত তালিকাখন জানিবই লাগিব। সেইটো কাৰণে ভালদৰে পৰ্যায়বৃত্ত তালিকাখন হেৰি কৰি ল'বা,
চাই ল'বা পঢ়ি ল'বা ভালকে একদম আগত মানে পঢ়া টেবুলৰ আগত পৰ্যাপ্ত তালিকাখন কিনি পাই নহয় পোষ্টাৰ মাৰি ল'বা আৰু সদায় চাই থাকিবা এতিয়া আমি অনুশীলনীলৈ আহো হা অনুশীলনীলৈ আহো এইটো ভিডিঅ' অলপ দীঘল হ'ব যিহেতু আমি প্ৰশ্নবিলাক একেবাৰতে কৰাই দিওঁ আৰু একদম চেপ্টাৰটো খতম কৰি দিওঁ সেইটো কাৰণে অনুশীলনী কেইটাও কৰাই দিওঁ বেছি প্ৰশ্ন নহয় সৰু সৰু প্ৰশ্ন তোমালোকক সকলো ধাৰণা সকলো কনচেপ্টবিলাক চব তোমালোকক বুজালোৱে তিনিটা ছুটি ভিডিঅ' মানে তিনিটা তোমালোকৰ আগত দুটা প্ৰথম আৰু ছেকেণ্ড পাৰ্ট গ'ল সেই দুটা সৰু সৰু ভাগ কেইটাতে তোমালোকক অলমষ্ট সকলো বুজাই থোৱাই আছে জাষ্ট তোমালোকক মানে ইয়াত মই ৰিভাইজ কৰা টাইপত আৰু এবাৰ কৰি দিম আৰু প্ৰশ্নবিলাক যেতিয়া চল্ভ কৰি যাম প্ৰথম প্ৰশ্নটো এটা MCQ হয় MCQ কেইটা ইম্পৰ্টেণ্ট ডাইৰেক্ট এইকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে পৰ্যাবৃত্ত তালিকাত পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফালে যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰতীক ৰূপত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় মানে বাওঁফালৰ পৰা সোঁফালে যেতিয়া যাম এতিয়া মানে কোনটো ধৰ্মৰ যে সাল সলনি নহয় মানে হয় নহয় কোনটো অশুদ্ধকে দিয়া আছে এতিয়া মৌলবোৰ কম ধাতৱ ধৰ্মী হৈ পৰে এইটোতো শুদ্ধ হয় আমি অলপ আগত পঢ়ি আহিলো যে কি হ'ব যেতিয়া আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ তেতিয়া কি হ'ব ধাতৱীয় গুণবিলাক কমি কমি গৈ থাকিব এইটো শুদ্ধ এই যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়িব নাই এইটো শুদ্ধ পৰমাণুবিলাকৰ সিহঁতৰ যোজক ইলেক্ট্ৰনক অধিক সহজে হেৰুৱায় এইটো হয় জানো এইটো নহয় নেহেৰুৱাইহে ওপৰৰ পৰা এটা তোমালোকৰ বৰ্গতহে ওপৰৰ পৰা তললৈ আহিলে অধিক সোনকালে হেৰুৱায় ইহঁতেতো এই নহয় অক্সাইডবোৰ বেছি আমলিক হৈ পৰে এইটো শুদ্ধ তো আমাৰ আনসাৰটো হ'ব কি হ'ব শুদ্ধ নহয় বুলিয়ে কৈছে আমাৰ আনসাৰটো হ'ব অপচন চি বুজি পালা এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে মৌল এক্সে HCl2 সংকেত ক্লোৰাইড গঠন কৰে ই উচ্চ গলনাংক এটা গোটা পদাৰ্থ উচ্চ গলনাংক মানে পটককে মানে কি হয় গলি নাযায় মৌল এক্সৰ তলত কোনটোৰ সৈতে একোটা বৰ্গ থকা সম্ভাৱনা সবাতোকৈ বেছি কি হ'ব ইয়াৰ অপচনটো MG হ'ল কিয় হ'ল এই তোমালোকে চাব লাগিব মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ কথা জানিব লাগিব বুজি পাইছা এইটো মই নকওঁ তোমালোকে ডাউট থাকিলে মোক জনাই দিবা এইটো প্ৰশ্নৰ ধুনীয়াকৈ বুজাই থোৱা আছে যদি তোমালোকে বুজি পোৱা নাই ডাউটটো ক'বা মই ডাউট ক্লিয়াৰিং ছেছনত আমি লাইভ আহোঁ যে 5টাৰ পৰা 6টালৈকে এভৰি উইক তাত মই এইটো বুজাই দিম তোমালোকক এইটো মই দি দিছোঁ ডাউট থাকিলে ক'বা আৰু মই ডাইৰেক্ট অপচনটো কৰি দিছোঁ তোমালোকে ডাউটটো কমেণ্ট ছেকশ্যনতে ক'বা মই লৈ আহিম লাইভ ছেছনত তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিম আৰু জইন হ'বা হা লাইভ ছেছনবিলাকত আমি যোন এভৰি উইক তোমালোকক কাৰণে লৈ আহোঁ মেথছ আৰু ছায়েন্সৰ মই আনো বাকী আছামিজ ছ'চিয়েল ছায়েন্স ইংলিছৰ লাইভ ছেছনবিলাক আহে জইন হ'বা 5টাৰ পৰা 6টালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব পাৰা তাতে আছে তাত চব ইনফৰমেশ্যন পাই থাকিবা আমি কেতিয়া লাইভ যাম কেতিয়া ডাউট ক্লিয়াৰিং ছেছন হ'ব কেতিয়া আমি MCQ ডিছকাছ কৰিম কি ক্লাছ হ'ব কেতিয়া ভিডিঅ'বিলাক আপলোড হৈছে চব সকলো কথা গম পাই থাকিবা এই শ্ৰেণীৰ সেইটো কাৰণে আমাৰ সৈতে মানে কানেকশ্যনটো ৰাখিবা আৰু এতিয়া তৃতীয় প্ৰশ্নটো হ'ল কোনটো মৌল আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ পূৰ্ণ হ'লে কি হ'ব সম্ভ্ৰান্ত গেছ হ'ব দুটা কক্ষ ক'ত থাকিব তোমাৰ নিয়নত থাকিব তো আনসাৰটো কি হয় নিয়ন হয় 282 ইলেক্ট্ৰনৰ বিন্যাস এটা 282 থকা ইলেক্ট্ৰন 282 আৰু ইলেক্ট্ৰন থকা এইটো কি হয় মৌলটো কি সুধিছে 282 মানে কেইটা হ'ব 12টা ইলেক্ট্ৰন থাকিব হয় নাই 12টা ইলেক্ট্ৰন থকা 12 নম্বৰ হেৰি কাৰ হয় এটমিক নাম্বাৰ কাৰ হয় মেগনেছিয়ামৰ তো আনসাৰটো কি হ'ব মেগনেছিয়ামৰ এটমিক নাম্বাৰ মানে কি হৈছে পাৰমাণৱিক সংখ্যা দ্বিতীয় প্ৰশ্নটো হ'ল যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ থকা এইটো আমি কি হ'ব চতুৰ্থ আমি বৰ্গৰ যিকোনোটা চতুৰ্থ বৰ্গৰ পৰা ল'ব লাগিব আৰু তৃতীয় তিনিটা কক্ষ বুলি কৈছে চতুৰ্থ বৰ্গৰ কি হ'ব 3 নম্বৰ পৰ্যায়ৰ কিন্তু এই মৌল হ'ব সেইটো হ'ব তোমাৰ সিলিকন এইটো আনসাৰ হ'ব যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 2টা কক্ষ থকা যোজক কক্ষত 3টা ইলেক্ট্ৰন হ'লে কি হ'ব তোমালোকৰ তোমাৰ তৃতীয় পৰ্যায় আহিলে যে তৃতীয় তোমাৰ হেৰি হ'ব লাগিব তৃতীয় পৰ্যায়ৰ হেৰি হ'ব লাগিব মৌল হ'ব লাগিব আৰু কি হ'ব লাগিব 2টা কক্ষ থাকিলে কি হ'ব তোমাৰ বৰ্গ ছেকেণ্ড বৰ্গৰ হ'ব লাগিব তাৰ আনসাৰটো কি হ'ব বৰণ দ্বিতীয় কক্ষৰ প্ৰথম কক্ষত দুগুণ ইলেক্ট্ৰন চতুৰ্থ পৰ্যায়ৰ হেৰি হ'ব লাগিব আৰু কি হ'ব এইটো কাৰ্বন হ'ব হৈ গ'ল চিম্পল এইটা প্ৰশ্ন আহে কিন্তু এটা মই দেখিছোঁ তোমালোকৰ PYQ এতিয়া চতুৰ্থ প্ৰশ্নটো চাওঁ পৰ্যাবৃত্ত তালিকাখনত বৰণৰ সৈতে একোটা স্তম্ভ থকা মৌলবোৰত কি সাধাৰণ ধৰ্ম থাকিব পাৰে ইয়াত কৈছে যে বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্মবিলাক একেই হ'ব পাৰে বৰ্ণ যোনবিলাক ধৰ্ম সিহঁতৰ একেই থাকিব পাৰে এতিয়া বৰ্ণ স্থান কি হয় দ্বিতীয় পৰ্যায়ৰ 13 নম্বৰ বৰ্গত থাকে তো ইয়াৰ যোজকৰ কক্ষত ইলেক্ট্ৰনৰ সংখ্যা 3 হ'ব কিয় 3 হ'ব কাৰণ ই 13 নম্বৰৰ বৰ্গত থাকে
অলপ আগত আমি পঢ়ি আহিলো বৰ্গ আৰু পৰ্যায়ৰ ক্ষেত্ৰত কি হালনি হয় চব পঢ়ি আহিলো সেইটো কথা ইয়াত কৈছে মানে সুধিছে মানে অলপ মানে অকাই পকাই হৈছে প্ৰশ্নটো তোমালোকে ভয় নাখাবা ভালদৰে প্ৰশ্নটো পঢ়িবা একদম ধুনীয়াকৈ বুজি পাবা এতিয়া আৰু বৰ্ণ স্থান আৰু ইয়াত যিহেতু 13 নম্বৰ ইয়াত আছে যোজ্যতাটো কি হ'ব 3 হ'ব বুজি পালা এতিয়া পৰ্যায়বৃত্ত তালিকাত ফ্লোৰিনৰ সৈতে একেটা ষ্টেমত থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম দ্বিতীয় পৰ্যায় 17 নম্বৰ বৰ্গত তো ইয়াৰ ভেলেন্সিটো কিমান হ'ব যোজ্যতাটো কিমান হ'ব 1 হ'ব আৰু ইহঁতৰ আন এইটো 1 কেলে হ'ল 17টা আছে ন তো 7টা আছে 8 - 7 = 1 তো যোজ্যতা কিমান হ'ব 7 হ'ব সাইডকৈ বেছি আছে এটো কাৰণে আৰু মৌলবোৰ কি হ'ব আয়নীয় বান্ধনীৰ দ্বাৰা হেলাইট যৌগ গঠন কৰিব এটো এক্সট্ৰা হয় তোমালোকৰ জাস্ট নে লিখি দিছো আৰু দেই চাই যাবা এইবিলাক ভালদৰে পঢ়ি লোৱা পঢ়ি তোমালোকে লিখি যাব পাৰা পঞ্চম প্ৰশ্নটো চোৱা এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 287 মানে কি 17টা ইলেক্ট্ৰন আছে গম পাইছা 17টা ইলেক্ট্ৰন কাৰ আছে এটা মৌলৰ পাৰমাণবিক সংখ্যাটো কিমান হ'ব এটো 17 হ'ব গুৰি এটা যিমান ইলেক্ট্ৰন আছে এইবিলাক তোমালোকে এড কৰি দিয়া আমি কি পাই যাম পাৰমাণবিক সংখ্যা পাই যাম আৰু সেকেন্ড প্ৰশ্নটো হৈছে তলৰ মৌলবোৰত কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব কোনটোৰে থাকিব 17 নম্বৰ মৌলটো কাৰ সদৃশ থাকিব কোনটো বৰ্গত থাকিব কোনটো বৰ্গত 7 নম্বৰ বৰ্গত থাকিব 7 নম্বৰ বৰ্গত থাকিলে কি হ'ব ই হেলোজেন হ'ব হেলোজেন হলে কাৰ লগত হ'ব ইয়াত হ'ব F ৰ লগত ফ্লোৰিন নৰ লগত ন কাৰ হয় ন ফ্লোৰিনৰ এটমিক নাম্বাৰ বা ৰাসায়নিক সংখ্যা এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা পৰ্যায়বৃত্ত তালিকাত মৌল A B C স্থান দেখুওৱা হৈছে 6 নম্বৰ বৰ্গত কি দেখা হৈছে B 1 2 3 4 নম্বৰত আছে 17 নম্বৰত A টো আছে সেকেন্ড নম্বৰ 17 নম্বৰ 17 মানে কি হেলোজেনৰ আৰু C টো আছে ইয়াত লাষ্টত আছে এতিয়া মৌল A ধাতু নে অধাতু 16 টো হলে কি হ'ব ই অধাতু কিয় ই কাৰণ ই 17 নম্বৰ বৰ্গত আছে এফালে আহিলে কি হ'ব উফালে থাকিলে কি হ'ব এইবিলাক ধাতু হ'ব অধাতু হ'ব আৰু বাওফালে থাকিলে কি হ'ব অধাতু হ'ব কাৰণ কি হ'ব আমি পঢ়িছিলো যে যেতিয়া বাওফালৰ পৰা সোফাললৈ আহি যাওঁ তে কি ধাতুৰ গুণবিলাক কমি গৈ থাকে ধাতুৰ পৰা অধাতু গৈ থাকে এটা সি মৌলক এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় এটো কোৱাচোন ইয়াত সি টো এতকৈ কম সক্ৰিয় হ'ব কিয় কাৰণ ই তলত আছে ওপৰত আছে যেতিয়া ওপৰৰ পৰা তললৈ আহিন কি হ'ব সক্ৰিয়তাটো কমি আহি থাকিব এটো পঢ়িছিলো অলপ আগত এটো তোমালোকে মনত ৰাখিবা যিকোনো এটা বৰ্গত তলৰ ফালে ৰাসায়নিক সক্ৰিয়তা কম হ্ৰাস পায় মানে কম হয় আৰু কি হ'ব সি মৌলটো আকাৰ বিতকৈ ডাঙৰ হ'ব নে সৰু হ'ব তো সৰু হ'ব কাৰণ আমি পঢ়ি আহিছো যে যেতিয়া এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফালে যাওঁ পাৰমাণবিক আকাৰ কমি গৈ যায় কিয় যায় কাৰণ ইয়াৰ নিউক্লিয়ক আধানটো বাঢ়ি গৈ থাকে এটো কাৰণ তেতিয়া ডিটো চাওঁ মৌল A কেনে ধৰণৰ আয়ন কেটায়ন বা এনায়ন গঠন কৰিব আমাৰ এই মৌলটো কৈছে 17 নম্বৰ হেৰিয়ত আছে 17 নম্বৰ বৰ্গত আছে মানে কি হেলোজেন হয় তো ইয়াৰ যোজ্যতা কিমান হ'ব 1 হ'ব 1 কেলে 8 - 7 1 আৰু অৰ্থাৎ এই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গ্ৰহণ কৰিব মানে ইয়াৰ যেহেতু যোজ্যতা 1 ই মানে আৰু ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰিব গম পাইছা যদি ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়া কি হয় কি আয়ন ফৰ্ম কৰে নেগেটিভ আয়ন ফৰ্ম কৰে নেগেটিভ আয়নটো কি বুলি কয় ইয়াক ঋণাত্মক আয়ন বুলি কয় অসমীয়াত হ'ব আৰু ইয়াক এনায়ন বুলিও কোৱা যায় যেতিয়া ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা থাকিব তেতিয়া হি পজিটিভ আয়ন বা কেটায়ন ফৰ্ম কৰিব গঠন কৰিব যেতিয়া ইলেক্ট্ৰন হি ল'ব তাৰ লোৱাৰ ক্ষমতা থাকিব তাক কি গঠন কৰিব এনায়ন গঠন কৰিব আৰু 7 নম্বৰ প্ৰশ্নটো হৈছে নাইট্ৰজেন ফসফৰাছ পৰ্যায়বৃত্ত তালিকাত 15ত থাকে এই মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা ইলেক্ট্ৰ বিন্যাস একেবাৰে ইজি লিখিলা 2 আৰু 5 2 8 5 ইহঁতৰ কোনকেইটা বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় এইটো বস্তু চোৱা তোমালোকে বিদ্যুৎ ঋণাত্মক মানে কি ইলেক্ট্ৰ নেগেটিভ নে ইলেক্ট্ৰ পজিটিভিটি কোনটো ইলেক্ট্ৰ নেগেটিভ বেছি হ'ব হেতু নাইট্ৰজেনৰ পৰমাণু আকাৰ ফসফৰাছৰ আকাৰটো সৰু ইয়াত কি হৈছে নাইট্ৰজেনটো কি হয় ফসফৰাছতকৈ কি হয় সৰু হয় বুজি পালা ফলস্বৰূপে ইলেক্ট্ৰন গ্ৰহণ কৰা প্ৰৱণতা ফসফৰাছতকৈ নাইট্ৰজেনৰ অধিক গম পাইছা ই ইলেক্ট্ৰন বেছি গ্ৰহণ কৰিব পাৰিব ইলেক্ট্ৰন কম গ্ৰহণ কৰিব পাৰিব সো এই কাৰণে ইহঁতৰ নাইট্ৰজেনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব লাগিব বিদ্যুৎ ঋণাত্মক মানে কি ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰা ঋণাত্মক মানে অলপ আগত কৈলো ঋণাত্মক মানে কি ইলেক্ট্ৰন গ্ৰহণ কৰা প্ৰপাৰ্টি আৰু
ধনাত্মক মানে বা পজিটিভ মানে কি হ'ব ইলেক্ট্ৰন দি দিয়া যোনটো প্ৰবলতা সেইটো ধনাত্মক বুলি কয় তো যেহেতু ইয়াৰ আকাৰটো সৰু হয় তো ই মানে ইলেক্ট্ৰন কি কৰ ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰবণতাটো বেছি হ'ব ফসফৰাছতকৈ সেইটো কাৰণে কি হ'ব আনসাৰটো নাইট্ৰজেন হ'ব বুজি পালা এতিয়া 8 নম্বৰ প্ৰশ্নটো চাওঁ পৰমাণু এটা ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যায়ে তালিকাত তাৰ স্থান হৈতে কিদৰে জড়িত হৈ পৰে এটো আমি চাইছিলো প্ৰথমটো হৈছে তোমাৰ পৰ্যায় ক্ষেত্ৰত আৰু বৰ্গৰ ক্ষেত্ৰত পৰ্যায় ক্ষেত্ৰত কি হয় এটা মৌলৰ পৰ্যায় সংখ্যা মৌলটো পৰমাণু থকা কক্ষৰ সংখ্যাই নিৰ্ধাৰণ কৰে গম পাইছা এটা মৌলটো পৰমাণু থকা যোনটো কক্ষ হিয়ে কি হেই কৰিব তাৰ পৰ্যায় সংখ্যাটো ডিসাইড কৰিব একে সংখ্যক কক্ষ থকা আটাইবোৰ মৌল পৰমাণু একেটা পৰ্যায়তে থাকিব যোনবিলাকৰ কি হয় কক্ষ একেই হয় হিয়তে কি হ'ব একেটা পৰ্যায়তে থাকিব মানে একেটা গ্ৰুপতে থাকিব কিন্তু আৰু বৰ্গ বা পিৰিয়ডৰ ক্ষেত্ৰত কি হৈছে ভিন্ন মৌলৰ পৰমাণু যাৰ যোজকৰ ক্ষমতা ইলেক্ট্ৰনৰ সংখ্যা একেই এনেদৰে মৌলৰ একেটা বৰ্গতে থাকিব মানে ইহঁতৰ কি হয় বহিৰতম ইলেক্ট্ৰনৰ সংখ্যা একেই থাকে সকলো বৰ্গ এটো কথা তোমালোকে চাই লবা লিখি লবা হা 9 নম্বৰ প্ৰশ্নটো চাও ইয়াত কৈছে যে আধুনিক পৰ্যায়বিত তালিকাত কেলছিয়াম পাৰমাণবিক সংখ্যা 12 কি 20 12 19 21 আৰু 38 পাৰমাণবিক সংখ্যাৰ বিশিষ্ট মৌলগিলাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে এইকিটা কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম কেলছিয়ামৰ সৈতে মিলিব এতিয়া ভৌতিক আৰু ৰাসায়নিক ধৰ্ম কাৰ মিলিব বুলি কৈছে তাৰ কাৰণে আমি কি উলিয়াব লাগিব আমি হিয়তৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা উলিয়াব লাগিব যদি হিয়তৰ বহিৰতম ইলেক্ট্ৰনৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা একেই থাকিব হিয়তৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মবিলাকো একেই থাকিব এটো কথা চোৱা এতিয়া কেলছিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস 282 ইয়াত দুটা ইয়াক কি কৈছে হল এটো কেলছিয়ামৰ হা এটা কেলছিয়ামৰটো কাৰ লগত একেই হ'ব হেতু উলিয়াব লাগে কেলছিয়ামৰ এতিয়া যাৰ বহিৰতম কক্ষত দুটা ইলেক্ট্ৰন থাকিব তাৰে হৈতে একেই হ'ব ধৰ্মবিলাক হ'ব এতিয়া হেই চাও ইয়াৰ চাও 12 চাও 2 হ'ল এতিয়া 19 চাও কিমান 1 তো 21 3 আৰু 38 2 তো ইয়াৰ দ্বাৰা আমি গম পালো যে পাৰমাণবিক সংখ্যা 12 আৰু 38 38 যাৰ হয় তাৰ লগত কেলছিয়ামৰ ৰাসায়নিক বা ভৌতিক ধৰ্মবিলাক একেই হ'ব এটো কথাই কৈছে পাৰমাণবিক 12 সংখ্যা 12 আৰু 38 ৰ এইবিলাক হেৰি হ'ব কেলছিয়ামৰ লগত একেই হ'ব ধৰ্মবিলাক এতিয়া তোমালোকৰ শেষৰ যোনটো প্ৰশ্ন অনুশীলনৰ হেতু চোৱা মেন্ডেলৰ পৰ্যায়বিত তালিকা আৰু আধুনিক পৰ্যায়বিত তালিকাৰ মৌলৰ শ্ৰেণী বিভাজনৰ তুলনা কৰিবলৈ সদায় তোমালোকে যেতিয়া তুলনা কৰিব দিব বা তোমাক পাৰ্থক্য লিখিব দিব সদায় এনেদৰে এখন টেবুল বনাই ল'বা এনে টেবুল এখন বনাই ল'বা আৰু এফালে এটা লিখিবা এফালে আমি যেনে লিখিছো ইয়াত মেন্ডেলিভৰ পৰ্যায়বিত তালিকা আৰু আধুনিক পৰ্যায়বিত তালিকা এই মেন্ডেলিভৰ আৰু আধুনিক তোমাক ধুনীয়াকে বুজাই থোৱা আছে মই বুজাই থৈছো সেকেন্ড পাৰ্টটো আৰু যোন থাৰ্ড পাৰ্টটো এটা চলি আছে সেই থাৰ্ড পাৰ্টটোত ধুনীয়াকে এই দুটা কথা বুজাই থোৱা আছে তো ইয়াক বেছি এক্সপ্লেইন নকৰো ইয়াত লিখি দিছো ধুনীয়াকে চোৱা এইকিটা বস্তু লিখি দিলে হয় হ'ব তোমালোকৰ এয়া আনসাৰটো হৈ যাব তো ইয়াৰ লগতে তোমালোকৰ যোনটো পঞ্চমটি অধ্যায় সমাপ্ত হৈছে ইয়াৰ পিছত আমি আৰম্ভ কৰিম তোমালোকৰ বায়োলজি ষ্টাৰ্ট কৰি দিম লাইফ প্ৰসেসেস যোনটো আছে তোমালোকৰ হেতু আৰম্ভ কৰি দিম কেমিষ্ট্ৰি আৰু এটা চেপ্টাৰ আছে তোমালোকৰ কাৰ্বন চেপ্টাৰটো আছে হেতু কৰাই লম তাৰপৰা কৰাম তাৰ পিছত ইমানতে এটো খণ্ড সমাপ্ত কৰো আৰু তোমালোকে আমাৰ ভিডিওবিলাক চাই থাকিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু কি বুজি পাইছা কি বুজি নাই পোৱা এইবিলাক কমেন্ট সেকশনত জনাই দিবা যাতে আমি গম পাওঁ যে তোমালোকৰ সমস্যাটো ক'ত তোমালোকৰ যাতে ভালদৰে নম্বৰ পৰীক্ষাত হেতুই আমাৰ লক্ষ্য এটো কাৰণে আমি ডিসেম্বৰৰ ভিতৰত আমাৰ সকলো সিলেবাস কমপ্লিট হৈ যাব যাতে তোমালোকে যোনটো তোমালোকৰ মেট্ৰিক পৰীক্ষা বা ফাইনেল ইয়াৰ যোন ফাইনেল পৰীক্ষাটো আহিব তাৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপাৰেচন চলাব পৰা আৰু এভৰি উইক আমাৰ লাইভ সেশন হৈ থাকে লাইভ সেশনত তোমালোকে জয়েন কৰিবা তাৰ কাৰণে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো মানে নটিফিকেশনটো অন কৰি থবা যাতে আমি যেতিয়া লাইভ যাওঁ তোমালোকে গম পোৱা তো ইয়াৰ হৈতে আজি ভিডিওটো আৰম্ভ কৰিলো আৰু লগতে আমাৰ তোমালোকৰ যোনটো পঞ্চমটি অধ্যায় ইয়াতে সমাপ্ত হ'ল ধন্যবাদ